Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজি আমি আৰম্ভ কৰিম ক্লাছ 11ৰ চেপ্টাৰ নম্বৰ 4 যোনটো হৈছে কমপ্লেক্স নাম্বাৰছ এণ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন। এটা বহুত ইণ্টাৰেষ্টিং টপিক হয়। তো আৰম্ভ কৰাৰ আগতে লেটছ সে আমি যোনটো ক্লাছ 10ত অলৰেডি শিকিছিলোঁ কোৱাড্ৰেটিক ইকুৱেশ্যন সেইটো লওঁ। এটা জেনেৰেল কোৱাড্ৰেটিক ইকুৱেশ্যন আমি কেনেকৈ ক'লোঁ ax স্কুৱেৰ্ড প্লাছ bx প্লাছ c ইকুৱেলছ টু 0 আৰু ইয়াতে যোনটো আমাৰ a ভ্যালু হয় a cannot be equals to 0 because a যদি 0 হৈ যায় প্ৰবলেমটো কি হ'ব a ফাৰ্স্ট টাৰ্মটো গুচি যাব য'ত x স্কুৱেৰ লাগি আছে x স্কুৱেৰ যদি গুচি যায় তেতিয়া এইটো কোৱাড্ৰেটিক কোৱাই নহ'ব ঠিক আছে সেইটো লিনিয়াৰ হৈ যাব সেইকাৰণে ইয়াতে ভেৰি ইম্পৰ্টেণ্ট যে a cannot be equals to 0 এতিয়া এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ আমি ৰুটছ ওলাইছিলোঁ কেনেকুৱা এটা আমাৰ তাত ষ্টেণ্ডাৰ্ড ফৰ্মুলা এটা আছিলে যোনটো হৈছে মাইনাছ বি প্লাছ মাইনাছ স্কুৱেৰ ৰুট অফ বি স্কুৱেৰ মাইনাছ 4ac হোল ডিভাইডেড বাই ইকুইটিটো ডিভাইডেড বাই আছিলে 2 টাইমছ a এতিয়া এই যোনটো স্কুৱেৰ ৰুটৰ ভিতৰত সোমাই আছে বি স্কুৱেৰ মাইনাছ 4ac এইটোকে আমি কি বুলিকৈ কৈছিলোঁ ডিছক্ৰিমিনেণ্ট বুলিকৈ কৈছিলোঁ ইয়াতে d হৈছে ইকুৱেলছ টু বি স্কুৱেৰ মাইনাছ 4ac আৰু এইটোক আমি কৈছিলোঁ এইটো হৈছে ডিছক্ৰিমিনেণ্ট তো ডিছক্ৰিমিনেণ্টৰ কাম কি হয় ডিছক্ৰিমিনেণ্টৰ কাম হৈছে যে d ভ্যালু যোনটো হয় যদি 0তকৈ ডাঙৰ হয় 0তকৈ যদি ডাঙৰ হয় তেনেহলে আমি কি পাওঁ টু ডিষ্টিংক্ট ৰিয়েল ৰুটছ টু ডিষ্টিংক্ট ৰিয়েল ৰুটছ এইটো আমি একচুৱেলি চেক কৰিব পাৰোঁ ডি বি স্কুৱেৰ মাইনাছ 4ac পৰা আমি চেক কৰিব পাৰোঁ যে আমাৰ যোনটো ৰুট আহিব দুটা ডিষ্টিংক্ট আহিব ৰুটছ আহিব আৰু দুইটাই ৰিয়েল ৰুটছ হ'ব মানে ৰিয়েল নাম্বাৰত আহিব অ'কে নেক্সট কণ্ডিশ্যন আছিলে d ইকুৱেলছ টু 0 ডিছক্ৰিমিনেণ্ট d ইকুৱেলছ টু যদি 0 হয় তেতিয়া আমি কি পাম তেতিয়া আমি পাম দুটা ৰুটছ পাম আৰু দুটাৰ ভ্যালু কি হ'ব সেম টু সেম হ'ব ইকুৱেল হ'ব টু ইকুৱেল ৰুটছ ফাইন এতিয়া আৰু এটা কেছ আছিলে থাৰ্ড নম্বৰ অফ কেছ আছিলে যে d লেছ দেন 0 যদি হৈ যায় তো সেইটো কেছত আমি কি কওঁ সেইটো কেছত আমি ৰিজেক্ট সলিউশ্যন কৰি দিছিলোঁ ঠিক আছে সেইটো কেছত আমি ৰিজেক্ট সলিউশ্যন কৰিছিলোঁ ক্লাছ 10ত কেলে আমি সলিউশ্যনটো এইকাৰণে ৰিজেক্ট কৰিছিলোঁ বিকজ ইয়াৰ যোনটো ৰুট আহিব ইয়াৰো দুটা ৰুটছ আহিব টু ৰুটছ আহিব বাট সেই দুটা ৰুটছ কি হ'ব ইমেজিনেৰী হ'ব টু ইমেজিনেৰী ৰুটছ ৰাইট টু ইমেজিনেৰী ৰুটছ এতিয়া সেইটো সময়তো আমি ইমেজিনেৰী মিনিংটো কি হ'ল তাতে ইমান কোৱা নাছিলে ৰাইট ইমেজিনেৰী বুলিকৈ কৈ থৈছে বা কেতিয়াবা ৰিজেক্ট সলিউশ্যন ন' সলিউশ্যন বা কেতিয়াবা আমি ইয়াতে ন' সলিউশ্যন বুলিকৈ কৈ পেলাই থৈ দিছিলোঁ ৰাইট এতিয়া আমি কি কৰিম আমাৰ যোনটো ক্লাছ 11ৰ টপিক হয় যোনটো হৈছে আমাৰ কমপ্লেক্স নাম্বাৰছ তাতে আমি এই প্ৰব্লেমটো ডিল কৰিম যদি আমাৰ d ভ্যালু লেছ দেন 0 হয় যে এই যে ইমেজিনেৰী ৰুটছ আহি আছে কিনো হয় এই ইমেজিনেৰী ৰুটছ তাৰে ওপৰতে আমি ডিছকাশ্যন কৰিম চ' লেট আছ বিগিন চ' আমি ষ্টাৰ্ট কৰোঁ আমাৰ ক্লাছটো উইথ ইমেজিনেৰী নাম্বাৰছ দি আইডিয়া অফ এন ইমেজিনেৰী নাম্বাৰ তো অ'কে তো আমাক যদি দিয়া গৈছিলে এটা ভেৰি চিম্পল কোৱাড্ৰেটিক ইকুৱেশ্যন এক্স স্কুৱেৰ মাইনাছ 1 ইকুৱেলছ টু 0 আৰু এইটোক যদি আমাক কয় যে ছল্ভৰ মিনিংটো কি হৈছে এক্সৰ ভেলুটো ওলোৱা তো এক্সৰ ভেলু ওলাবৰ কাৰণে কি কৰিম আমি লওঁ যে এক্স স্কুৱেৰ হৈ গৈছে ইকুৱেলছ টু মাইনাছ 1টো আমি লৈ যাম এইফালে তো প্লাছ 1 হৈ যাব তো আমি এক্স ওলাব লাগে তো দুইটা চাইডে আমি কি ল'ম স্কুৱেৰ ৰুট লৈ ল'ম স্কুৱেৰ ৰুট লোৱাৰ লগে লগে প্লাছৰ মাইনাছ দুটা ভেলু আহিব বাট স্কুৱেৰ ৰুট অফ 1টোতো 1এই হয় তো তাৰমানে এক্সৰ ভেলু কি আহিব প্লাছ অৰ মাইনাছ 1 তো আমি ইয়াতে কৈছোঁ দুটা ৰুট পাইছোঁ দুটা ডিষ্টিং ৰুট পাইছোঁ এটা হৈছে এক্স ইকুৱেলছ টু প্লাছ 1 আৰু আনটো হৈছে নেগেটিভ 1 তো কোৱাড্ৰেটিক মানেই হৈছে দুটা এতিয়া এই ছেইম প্ৰব্লেমটো এক্স স্কুৱেৰ মাইনাছ 1 নকৈ পেলাই যদি আমি এক্স স্কুৱেৰ প্লাছ 1 কৰোঁ এক্স স্কুৱেৰ প্লাছ 1 ইকুৱেলছ টু 0 কৰোঁ ইয়াতে এটা প্ৰব্লেম আহি যাব এতিয়া একচুৱেলি প্ৰব্লেম কি আহিব বিকজ আমি যোনটো এইটো এক্স স্কুৱেৰ মাইনাছ 1 ইকুৱেলছ টু 0ৰ কেছত আমি যে দুটা ৰুট পালোঁ প্লাছ 1 এণ্ড মাইনাছ 1 ইয়াৰ মিনিংটো এইটোৱে হৈছে এইটো লৈ পেলাই আমি আইডাৰ ইয়াত বা ইয়াৰ ওপৰতো একেই কথা বা এইটো যদি আমি ছাবষ্টিটিউট কৰি দিওঁ তেনেহ'লে আমি কি পাম যদি প্লাছ 1 লওঁ তেনেহ'লে 1 স্কুৱেৰ ইকুৱেলছ টু কি দিব 1 হৈছে ভেলিড হয় 1 ইকুৱেলছ টু 1 হৈছে 1 স্কুৱেৰ মানেটো 1 1 ইকুৱেলছ টু 1 য়েছ ডেট ইজ এ ট্ৰু ষ্টেটমেণ্ট যদি আমি নেগেটিভ 1 লওঁ আৰু তাক স্কুৱেৰ কৰি দিওঁ ঠিক আছে আৰু আমাৰ ৰাইট হেণ্ড ছাইডেটো 1 অলৰেডি আছে এতিয়া নেগেটিভ 1 স্কুৱেৰ কি হৈ গৈছে প্লাছ 1 ৰাইট নেগেটিভ চাইনটো গুচি যায় তো 1 ইকুৱেলছ টু 1 য়েছ এগেইন এইটো এটা ৰাইট ষ্টেটমেণ্ট হয় এনেকুৱাকৈ আমি ভেৰিফাই কৰিব পাৰোঁ যে এক্সৰ যোনটো ভেলু আহিছে 1 এণ্ড নেগেটিভ 1 এইটো ভেলু ছেটিছফাই কৰি আছে নে নাই আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন এতিয়া আমাক এতিয়া নতুন এটা কোৱাড্ৰেটিক ইকুৱেশ্যন দিছে ছল্ভ এক্স স্কুৱেৰ প্লাছ 1 ইকুৱেলছ টু 0 এতিয়া এক্স স্কুৱেৰ কৰোঁতে আমি পাইছোঁ কি নেগেটিভ 1 ইয়াতে হৈ গ'ল প্ৰব্লেম এইখিনি এটা প্ৰব্লেম কি হৈ গ'ল যে এক্স এনেকুৱা এটা নাম্বাৰ হয় যাক আমি স্কুৱেৰ কৰোঁ আমি পিছ পাই যাম এটা নেগেটিভ নাম্বাৰ পাই যাম সেইটোতো আমি জানো যে ৰিয়েল নাম্বাৰৰ কেছত এইটো কেতিয়া হ'ব নে তুমি পৃথিৱীৰ যিয়ে ৰিয়েল নাম্বাৰ লৈ লোৱা
যিয়ে নাম্বাৰ লৈ লোৱা তাক যদি স্কুৱেৰ কৰা সদায় পজিটিভ নাম্বাৰ আহিব এটা ৰিয়েল নাম্বাৰ ৰাইট ৰিয়েল নাম্বাৰ যদি লৈ পেলাই যদি তাক আমি স্কুৱেৰ কৰি দিওঁ এইটোৱে আমাক সদায় পজিটিভ নাম্বাৰ দিব এনেকুৱা চান্সেই নাই আমাক নিগেটিভ নাম্বাৰ দিব তো প্ৰব্লেমটো ইয়াতে হৈ গ'ল তো এইটোক আমি এতিয়া কেনেকৈ ছল্ভ কৰিম তো আমাকতো লাগে এক্স তো এক্স মানে কি হৈ যাব এক্স হৈ যাব আমাৰ প্লাছ অৰ মাইনাছ অভিয়াছলি স্কুৱেৰ ৰুট লোৱা মানে প্লাছ অৰ মাইনাছ আহি যাব স্কুৱেৰ ৰুট অফ -1 ৰাইট এইটো আহি আছে এতিয়া এইটো কি চলিউশ্যন হ'ব তো সেইকাৰণে মেথমেটিচিয়ানবোৰে স্মাৰ্টলি কৈছে যে এইটোক এটা স্পেচিয়েল নাম দি দিওঁ ঠিক আছে এইটোক আমি এটা স্পেচিয়েল নাম দি দিছোঁ লেট স্কুৱেৰ ৰুট অফ -1 যিহেতু ইয়াৰ কোনো ভেলুৱেই নাই তো সেইটোক আমি এটা ইমেজিনেৰী নাম্বাৰ আইৰে ডিন'ট কৰি আছোঁ আইটো একচুৱেলি গ্ৰীক লেটাৰ আইৰ পৰা আহিছে ইয়াক কোৱা হয় আয়োটা বুলি কয় IOTA আয়োটা বাট আমি জেনেৰেলি মনত ৰাখিবৰ কাৰণে আই মানে হৈছে কি আই মানে হৈছে ইমেজিনেৰীৰ পৰা আহিছে আই ঠিক আছে এইটো জাষ্ট এটা নাম্বাৰ এটা ঠিক আছে এটা চাম নাম্বাৰ এটা দিছে আই ছাচ ডেট সেই নাম্বাৰটোক যদি আমি স্কুৱেৰ কৰি দিওঁ তাৰমানে কি বাই ডেফিনেশ্যন বোথ ছাইড যদি স্কুৱেৰ কৰি দিওঁ তেনেহ'লে আই স্কুৱেৰ ভেলু কি আহি যাব -1 আহি যাব তো এইটোৱে হৈ যাব আমাৰ চলিউশ্যন তো আমি ক'ম যে আমাৰ এক্স যোনটো ৰুট হ'ব এক্সৰ ৰুটটোত কি হ'ব প্লাছ অৰ মাইনাছ এতিয়া স্কুৱেৰ ৰুট অফ -1 জেগাত আমি কি দিম স্কুৱেৰ ৰুট অফ আয়োটা স্কুৱেৰ -1 মানে এইটো হৈছে আয়োটা স্কুৱেৰ এতিয়া স্কুৱেৰ ৰুট অফ আয়োটা স্কুৱেৰ আমাক কি দিব চিম্পলি দিব আয়োটা তো তাৰমানে আমাৰ যোনটো এক্সৰ চলিউশ্যন হ'ব প্লাছ মাইনাছ আয়োটা আহিব তাৰমানে কি এক্সৰ ভেলু আহিলে প্লাছ আয়োটা অৰ এক্সৰ ভেলু আহিব নেগেটিভ আহিব এইটো আমি ইয়াতে সলভ কৰি চাব পাৰোঁ ইয়াতে ভেৰিফাই কৰি চাব পাৰোঁ তো আমাৰ তাত আছে কি আই প্লাছ আয়োটা স্কুৱেৰ কৰি দিওঁ যদি দিওঁ এইটো আহিব -1 এতিয়া পালোঁ কি আয়োটা স্কুৱেৰ ইকুৱেলছ টু -1 বাই ডেফিনেশ্যন আয়োটা স্কুৱেৰ মানে হৈছে -1 তো মাইনাছ স্কুৱেৰ ইকুৱেলছ টু -1 হ'লনে নাই ভেলিড চিমিলাৰলি আমি নেগেটিভ আয়োটা স্কুৱেৰ দিও চেক কৰি চাব পাৰোঁ তো এই যোনটো আয়োটা হৈ গ'ল এইটোকে কোৱা হয় দ্য ইমেজিনেৰী নাম্বাৰ আয়োটা এতিয়া ইয়াৰ মিনিংটো কি হয় এতিয়া ইয়াৰ মিনিংটো মানে আমি ইমেজিনেৰী নাম্বাৰ ডিফাইন মানে ইউজ কেনেকৈ কৰিম ফৰ এক্সাম্পল ইউজ কৰা হৈ গ'ল মানে লেটছে আমি তাত কেইটামান নাম্বাৰ দিছে 2 এটা 2 দিছে এটা 3 দিছে এটা 5 দিছে -5 দিছে ঠিক আছে এইকেইটা কি হৈছে ৰিয়েল নাম্বাৰ তো দেখিলে গম পায় অ'কে 2 হৈছে এটা ৰিয়েল নাম্বাৰ 3 হৈছে এটা ৰিয়েল নাম্বাৰ এণ্ড -5 হৈছে এটা ৰিয়েল নাম্বাৰ বাট আমি বনাব বিচাৰিছোঁ ইহঁতক ইমেজিনেৰী নাম্বাৰ তো আমি চিম্পলি কি কৰি দিম তাৰ লগত আই মাল্টিপ্লাই কৰি দিম তো 2 লগত যদি আই মাল্টিপ্লাই কৰি দিম আমাৰ নতুন নাম্বাৰটো হৈ গ'ল 2i বা 2 ইনটু আয়োটা বা 2 আয়োটা বুলি কয় 2i বুলি কওঁ এতিয়া এই গোটেই নাম্বাৰটো 2i যোনটো হৈ গ'ল এইটো এটা ইমেজিনেৰী নাম্বাৰ হৈ গ'ল চিমিলাৰলি এই ৰিয়েল নাম্বাৰ 3টোক যদি আমি ইমেজিনেৰীলৈ কনভাৰ্ট কৰিব বিচাৰোঁ তেনেহ'লে এইটো হৈ যাব আমাৰ 3 আয়োটা তো -5ৰ লগত যদি আয়োটা মাল্টিপ্লাই কৰি দিওঁ এইটো কি হৈ যাব আমাৰ -5 আয়োটাটো হৈ যাব এটা ইমেজিনেৰী নাম্বাৰ এই গোটেইখিনি হৈ গ'ল ইমেজিনেৰী নাম্বাৰ অ'কে লেটছ চে এই 2 আয়োটাৰ লগত যদি মই আৰু এটা আয়োটা ইমেজিনেৰী নাম্বাৰ মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে কি হৈ যাব 2 to 2 থাকিল আয়োটা ইনটু আয়োটা কি হৈ যাব আয়োটা স্কুৱেৰ হৈ যাব বাট আয়োটা স্কুৱেৰ বাই ডেফিনেশ্যন কি হয় এইটোতো ডেফিনেশ্যন হয় -1 হয় তো 2 ইনটু -1 দিব আমাক কি নেগেটিভটো আমাক কি দি আছে এতিয়া এটা ৰিয়েল নাম্বাৰ দি আছে তাৰ মানে আমি ষ্টাৰ্ট কৰিছিলোঁ এটা ৰিয়েল নাম্বাৰ 2ৰে এই ৰিয়েল নাম্বাৰ 2 লগত যদি আমি আয়োটা মাল্টিপ্লাই কৰি দিওঁ আমি কি পাই যাম এটা ইমেজিনেৰী নাম্বাৰ পাই যাম এণ্ড দেন আমি যদি ছেইম এই ইমেজিনেৰী নাম্বাৰটোৰ লগত আকৌ এবাৰ যদি আয়োটা মাল্টিপ্লাই কৰি দিওঁ আমাক কি দিব আকৌ এটা ৰিয়েল নাম্বাৰ দিব এইটোতো ফ্লাকচুৱেট হৈ আছে তো এইটো হৈছে আমাৰ ইমেজিনেৰী নাম্বাৰৰ আয়োটাৰ কাম বা ইয়াৰ পাৰ্পাছ বুলি ক'ব পাৰি তো আই হোপ এটা বেছিক আইডিয়া এটা হৈ গ'ল যে ইমেজিনেৰী নাম্বাৰছ কি হয় বাট আমাৰ চেপ্টাৰটোৰ নাম হৈছে কমপ্লেক্স নাম্বাৰছ এণ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন ৰাইট মানে আমি কমপ্লেক্স নাম্বাৰছ পঢ়ি আছোঁ দেন এইটো ইমেজিনেৰী নাম্বাৰৰ লগতনো কি ৰিলেশ্যন আছে এতিয়া আমি সেইটো বুজিবলৈ চেষ্টা কৰিম তো এতিয়া আমাৰ যোনটো চেপ্টাৰ 1 আছিলে এণ্ড চেপ্টাৰ 2 আছিলে ছেটছ আৰু ৰিলেশ্যনছ এণ্ড ফাংচনছ তো তাতে আমি কি পঢ়িছিলোঁ তাতে আমি পঢ়িছিলোঁ ৰিয়েল নাম্বাৰছ ৰাইট দ্য ছেট অফ ৰিয়েল নাম্বাৰছ পঢ়িছিলোঁ তো আমি যদি চিম্পলি ৰিয়েল নাম্বাৰছৰ কথা কওঁ ৰিয়েল নাম্বাৰছত কি আহি যায় আমাৰ নেচাৰেল নাম্বাৰছ n আহি যায় দেন আমাৰ ইণ্টিজাৰ্ছ আহি যায় দেন আমাৰ কি আহি যায় কিউ আহি যায় যোনটো হৈছে আমাৰ ছেট অফ ৰেচনেল নাম্বাৰছ দেন আমাৰ কি আহি যায় আমি টি বুলি কৈছোঁ টি হৈছে ছেট অফ ইৰেচনেল নাম্বাৰছ আৰু গোটেইকেইটাকে যদি আমি কম্বাইন কৰি লওঁ ইভেন হোল নাম্বাৰছো আছে ডাব্লিউ লৈ লওঁ এই গোটেইখিনিৰ যদি আমি কম্বিনেশ্যন লৈ লওঁ মানে গোটেইখিনি একেলগে লৈ লওঁ তো এইটোৱে আমাক দি দিব দ্য ৰিয়েল নাম্বাৰ আৰ ৰাইট এতিয়া কমপ্লেক্স নাম্বাৰ এটা স্পেচিয়েল টাইপ অফ নাম্বাৰ এইটো এটা বহুত ডাঙৰ ছেট হয় এইটো একচুৱেলি ৰিয়েল নাম্বাৰতকৈ ডাঙৰ ছেট হয় ঠিক আছে দ্য ছেট অফ কমপ্লেক্স নাম্বাৰ বুলি কৈ যদি কওঁ তো এইটো হৈছে এনেকুৱা এটা নাম্বাৰছ এণ্ড কমপ্লেক্স নাম্বাৰ এনেকুৱা এটা নাম্বাৰ য'ত থাকিব এটা ৰিয়েল পাৰ্ট থাকিব তাৰমানে ৰিয়েল নাম্বাৰছ থাকিব প্লাছ ইয়াৰ লগতে ইয়াৰ ইমেজিনেৰী পাৰ্ট এটা থাকিব ইয়াত তাত থাকিব এটা ইমেজিনেৰী পাৰ্ট এই যেতিয়া ৰিয়েল পাৰ্ট এণ্ড ইমেজিনেৰী পাৰ্ট দুটাই থাকিব সেইটোকে কওঁ আমি এটা কমপ্লেক্স নাম্বাৰছ আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল এতিয়া এক্সাম্পল এটা লৈ আৰু ক্লিয়াৰ হৈ যাব তো ৰিয়েল পাৰ্ট মানে কি চাম ৰিয়েল নাম্বাৰ লাগিব চ' লেটছে এটা ৰিয়েল নাম্বাৰ লৈ লওঁ 3 অ'কে
প্লাছ কৰিব লাগিব এটা ইমেজিনেৰী পাৰ্ট এতিয়া ইমেজিনেৰী পাৰ্ট মানে কি ইমেজিনেৰী নাম্বাৰ ল'ব লাগিব মই যদি চিম্পলি ইয়াতে 2 লৈ লওঁ এইটো প্ৰব্লেম হৈ যাব 2 হৈছে এটা ৰিয়েল নাম্বাৰ তো 3 + 2 টো 5 দিব সেইটোতো গোটেইটো ৰিয়েল নাম্বাৰ হৈ গ'ল ন আমি কি কৈছিলোঁ জাষ্ট নাও যে এটা নাম্বাৰক ইমেজিনেৰী বনাবৰ কাৰণে আমি চিম্পলি কি কৰোঁ তাৰ লগত আইঅ'টা মাল্টিপ্লাই কৰি দিওঁ ঠিক আছে তো তাৰমানে কি হৈ গ'ল এই যোনটো 3 হৈ গ'ল এইটো হৈ গ'ল আমাৰ ৰিয়েল পাৰ্ট 3 আৰু ইয়াৰ যোনটো ইমেজিনেৰী পাৰ্ট হৈ গ'ল এই গোটেইটো হৈ গ'ল আমাৰ 2 আইঅ'টা তো এতিয়া কম্বাইন 3 + 2 আইঅ'টাটো যোনটো হৈ গ'ল এইটো হৈ গ'ল এটা কমপ্লেক্স নাম্বাৰ আৰু জেনেৰেলি আমি কমপ্লেক্স নাম্বাৰটো স্মল জেডেৰে ডিনোট কৰিম আমি এক্স ৱাই জেড যিকোনো ল'ব পাৰোঁ বাট ইউজুৱেলি আমাৰ জেড ইউজ কৰোঁ তো আমি ইয়াতে কৈছোঁ যে জেড হৈছে এটা কমপ্লেক্স নাম্বাৰ আৰু এই কমপ্লেক্স নাম্বাৰটো কি হৈছে 3 + 2 আইঅ'টা তো ইয়াতে আমাৰ ৰিয়েল পাৰ্ট এটা আছে তো এইটোক আমি এনেকৈ লিখোঁ ৰিয়েল পাৰ্ট অফ z হৈছে ইকুৱেলছ টু 3 আৰু ইয়াৰ ইমেজিনেৰী পাৰ্টটো হৈছে ইমেজিনেৰী পাৰ্ট কাৰ জেডৰ এইটো নহ'লে 2 টাইপ লিখি আছে ইমেজিনেৰী পাৰ্ট অফ জেড হৈছে ইকুৱেলছ টু 2 আইঅ'টা অ'কে তো এতিয়া আমি ক'ম যে a complex number is of the form a plus I into b কওঁ বা b into I কওঁ একেই কথা হয় আইটো আমি প্ৰথমত লিখোঁ পিছত লিখোঁ কোনো প্ৰব্লেম নাই a complex number is of the form a plus ib where ইয়াতে আমি স্পেচিফাই কৰিব লাগিব a and b are কি real numbers ঠিক আছে ইয়াতে কনফিউজড হৈ নাযাবা যে বি আকৌ মই ৰিয়েল নাম্বাৰ কিয় লৈছোঁ এটো ৰিয়েল নাম্বাৰ লৈছোঁ মেক চেন্স ৰাইট এইটো হৈছে আমাৰ ৰিয়েল পাৰ্ট বি হৈছে এটা ৰিয়েল নাম্বাৰ মই কি কৈছিলোঁ এটা ৰিয়েল নাম্বাৰক ইমেজিনেৰী বনাবৰ কাৰণে কি ক'ম সেই ৰিয়েল নাম্বাৰটোক আইঅ'টাৰ লগত মাল্টিপ্লাই কৰিম তেতিয়া এই গোটেইটো একেলগে বি ইনটু আইঅ'টা এইটো হৈ যাব আমাৰ এটা ইমেজিনেৰী এই নাম্বাৰ ঠিক আছে চিম্পলি যদি বা অকল বা 2 আইঅ'টা -2 আইঅ'টা যদি কওঁ এতিয়া -2 আইঅ'টাত আমি কি কৰিছোঁ এটা ৰিয়েল নাম্বাৰ আছে -2 তাৰ লগত আমি মাল্টিপ্লাই কৰিছোঁ এটা ইমেজিনেৰী নাম্বাৰ আইঅ'টা তেতিয়া কি হৈ গ'ল এই গোটেই নাম্বাৰ -2 আইঅ'টাটো হৈ যাব আমাৰ এটা ইমেজিনেৰী নাম্বাৰ তো আমি সেইকাৰণে কৈছোঁ যে আমাৰ কমপ্লেক্স নাম্বাৰটো জেনেৰেলি কেনেকৈ থাকিব a plus আইঅ'টা b ফৰ্মেটত থাকিব a plus ib where আমি ইয়াতে স্পেচিফিকেলি ক'ব লাগিব যে a আৰু b দুইটাই হ'ব ৰিয়েল নাম্বাৰছ ঠিক আছে ইয়াতে b ইমেজিনেৰী নাম্বাৰ নহয় আইঅ'টা ইনটু b হয় এটা ইমেজিনেৰী নাম্বাৰ তো এতিয়া কমপ্লেক্স নাম্বাৰটো ক্লিয়াৰ হৈ গ'ল যে কমপ্লেক্স নাম্বাৰ যোনটো কি কয় আমি a plus ib ফৰ্মেটত লিখোঁ তেনেহ'লে মই কেইটামান কুৱেশ্যন সুধোঁ তো ইয়াতে য়েছ ন' ক'ব লাগিব যে মই যদি নাম্বাৰ লওঁ -3 -5i এইটো কমপ্লেক্স হয়নে নাই য়েছ অৰ ন' ঠিক আছে দুটা অপশ্যন আছে য়েছ অৰ ন' তো আমাৰ কুৱেশ্যন হৈছে -3 -5 এইটো কমপ্লেক্স নাম্বাৰ হ'বনে য়েছ কমপ্লেক্স নাম্বাৰ হ'ব বিকজ ইয়াতে কি আছে এটা ৰিয়েল পাৰ্ট আছে এটা ইমেজিনেৰী পাৰ্ট আছে অ'কে নেক্সট মই এটা কুৱেশ্যন সুধোঁ নেক্সট মই লৈছোঁ 2 + 0 ইনটু আইঅ'টা ঠিক আছে 2 + 0 ইনটু আইঅ'টা এইটো কমপ্লেক্স নাম্বাৰ হ'বনে য়েছ কমপ্লেক্স নাম্বাৰ হ'ব বিকজ আমি যদি লিখিব পাৰোঁ a plus আইঅ'টা b ফৰ্মেটত যদি লিখিব পাৰোঁ তেনে ডেফিনেটলি এইটো এটা কমপ্লেক্স নাম্বাৰ হ'ব যদি মই কওঁ মোৰ তাত চিম্পলি আছে 5 আইঅ'টা ঠিক আছে অলপ আগতে কি কৈছিলোঁ এটা ৰিয়েল নাম্বাৰৰ লগত আইঅ'টা মাল্টিপ্লাই কৰিলে সেইটো ইমেজিনেৰী নাম্বাৰ বুলি কোৱা হয় মই কুৱেশ্যনটো সুধিছোঁ যে এইটো কমপ্লেক্স নাম্বাৰ হয়নে নাই ইমেজিনেৰীটো হয়তো মই গম পাইছোঁ বাট এইটো কমপ্লেক্স নাম্বাৰ হয়নে নাই ন' হ'বনে য়েছ হ'ব এইটো য়েছ হ'ব তো জেনেৰেলি কি হয় ইয়াতে আমাৰ যোনটো 5 আইঅ'টা আছে তো এইটোকতো আমি এনেকৈও লিখিব পাৰিলোঁহেঁতেন 0 + 5 আইঅ'টা এনেকৈ লিখিব পাৰিলোঁহেঁতেন তো আমাৰ কি হয় ইয়াতে ৰিয়েল পাৰ্ট নাই ৰিয়েল নাম্বাৰটো 0 হৈছে কোনো প্ৰব্লেম নাই আমি ষ্টেণ্ডাৰ্ড ফৰ্মত যদি লিখোঁ a plus ib বা a plus bi ফৰ্মেটত তেনে ডেফিনেটলি এইটো এটা কমপ্লেক্স নাম্বাৰ হ'ব ইনফেক্ট এনি নাম্বাৰ লোৱা -ৰুটটো যদি লওঁ এইটোও এটা কমপ্লেক্স নাম্বাৰ হ'ব কিয় ইভেন দ' ইয়াতে কোনো ইমেজিনেৰী পাৰ্ট নাই বাট মই এইটোক এনেকৈ লিখিব -√2 + 0 ইনটু আইঅ'টা এই গোটেইটোতো 0 হ'ব এইটো এক্সট্ৰাকৈ এইকাৰণে লিখিছোঁ য'ত এইটো আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব পাৰোঁ এই মিনিংটো এইটোৱে আহে যে আমাৰ যোনটো ৰিয়েল নাম্বাৰছ হৈছে ৰিয়েল নাম্বাৰছবোৰ একচুৱেলি কি হয় ছাবছেট হয় কমপ্লেক্স নাম্বাৰৰ ঠিক আছে চি মানে হৈছে কমপ্লেক্স নাম্বাৰ মই এনেকৈ লিখিছোঁ যাতে ৰিপ্ৰেজেণ্টেশ্যনো কনফিউজন নহয় তো তাৰমানে কি ৰিয়েল নাম্বাৰ একচুৱেলি সৰু ছেট হয় আমি ভাবি আছিলোঁ ৰিয়েল নাম্বাৰ এটা বহুত ডাঙৰ ছেট হয় য়েছ ডেফিনেটলি ডাঙৰ বাট তাতকৈ এটা ডাঙৰ ছেট আছে যোনটো হৈছে আমাৰ কমপ্লেক্স নাম্বাৰৰ ছেটটো দ্য ছেট অফ কমপ্লেক্স নাম্বাৰছ অ'কে এতিয়া আমি এটা বস্তু বহুতৰে কনফিউজন থাকে সেইটো ক্লিয়াৰ কৰিলোঁ তো এটা বস্তুটো আমি গম পালোঁ যে আমাৰ যোনটো কমপ্লেক্স নাম্বাৰ জেড সেইটোক আমি a plus
বি আই বা আই বি বুলি কওঁ, মই বি আই লিখিলোঁ বিকজ এইটো একচুৱেলি আমি যেতিয়া নাম্বাৰ্ছত লিখোঁ আইটো আমি লাষ্টত লিখোঁ, ঠিক আছে। এ প্লাছ বি আই আছে। এতিয়া কুৱেশ্যনটোত আহি যায়, কুৱেশ্যন নহয়, এইটো জাষ্ট জানিবলগীয়া বস্তু যে আমি যেতিয়া ৰিয়েল পাৰ্ট অফ জেড কওঁ তো এইটো এনেকুৱাকৈ লিখোঁ, আৰ ই ব্ৰেকেটৰ ভিতৰত জেড। তো এইটো কৈছে ৰিয়েল পাৰ্ট অফ জেড মানে কি, এই কমপ্লেক্স নাম্বাৰটো ৰিয়েল পাৰ্টটো কি হ'ব। আমি জানো ৰিয়েল পাৰ্টটো হৈছে এ, তো আমি চিম্পলি কৈ দিম ইয়াৰ ৰিয়েল পাৰ্টটো হৈছে এ। অ'কে, নেক্সট হ'ব ইয়াৰ ইমেজিনেৰী পাৰ্টটো কি হ'ব। তো ইমেজিনেৰী আমি শ্বৰ্ট ফৰ্মত লিখিম আই এম জি, ইমেজিনেৰী পাৰ্ট অফ জেড। এইখিনিতে বহুতৰে কনফিউজন থাকে। ইমেজিনেৰী পাৰ্ট অফ জেড, জেডৰ যেতিয়া আমি ইমেজিনেৰী পাৰ্টটো ক'ম ইয়াতে কিন্তু আমি বি বুলি কৈহে ক'ম, ইয়াতে বি ইনটু আইঅটা নকওঁ, ঠিক আছে। নট বি আইঅটা বা আইঅটা ইনটু বি, এইটো আমি কেতিয়াও নকওঁ, অৰ আইঅটা ইনটু বি, ঠিক আছে। এই বস্তুটো আমি নকওঁ, কেয়াৰফুল থাকিব। আমি জাষ্ট নাম্বাৰটোহে ক'ব লাগিব। যেতিয়া আমাক সুধিছে ইমেজিনেৰী পাৰ্ট অফ জেড কি হয়, তো আইঅটাৰ লগত কি মাল্টিপ্লাই হৈছে সেইটোকে আমি ক'ম। তো এতিয়া যদি আমি সুধোঁ যে আমাক যদি এটা কমপ্লেক্স নাম্বাৰ Z1 দিছে ইকুৱেলছ টু 2, তেনেহ'লে ইয়াৰ ৰিয়েল পাৰ্টটো কি হ'ব, ৰিয়েল পাৰ্ট অফ Z1 কি হ'ব আৰু ইমেজিনেৰী পাৰ্ট অফ Z1 কি হ'ব। এতিয়া ৰিয়েল পাৰ্ট অফ Z1 বা ইমেজিনেৰী পাৰ্ট অফ Z1 এই দুটা ওলাবৰ কাৰণে আমাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কামটো হ'ব ইয়াক ষ্টেণ্ডাৰ্ড এ প্লাছ বি আই ফৰ্মেটত লিখিব লাগিব। বাট আমি যদি চাওঁ ইয়াতে অনলি ৰিয়েল পাৰ্টটো আছে, তো একো নাই, আমি ইয়াৰ ইমেজিনেৰী পাৰ্টটোকতো এনেকৈ লিখি দিব 2 প্লাছ 0, 2 প্লাছ 0টো 2ৱে হয়। তো 2 প্লাছ 0 লিখি পেলাই 0 জেগাত আমি লিখোঁ 0 ইনটু আইঅটা। তো এতিয়া আমি ক'ব পাৰিম যে ৰিয়েল পাৰ্ট অফ জেড হৈ যাব 2 আৰু ইমেজিনেৰী পাৰ্ট অফ Z1 কি হৈ যাব, ইয়াতে একো নাই ভেলু, সেইটো হৈ যাব 0, ঠিক আছে। তো এইটো হৈ যায়। তো এইটো একচুৱেলি কি হৈছে, এনেকুৱা ধৰণৰ কমপ্লেক্স নাম্বাৰ য'ত অনলি ৰিয়েল পাৰ্ট আছে, তো সেইটোক আমি ক'ম পিয়'ৰলি ৰিয়েল। পিয়'ৰলি ৰিয়েল মানে একদম পিয়'ৰ ৰিয়েল, মানে ইয়াতে কোনো একদম হেৰি নাই, ইমেজিনেৰী চিমেজিনেৰী, একদম ৰিয়েল নাম্বাৰে হয়। ঠিক তেনেকৈ যদি নেক্সট আমাক Z2 দিয়ে, Z2 কয় ইজ -3 আইঅটা। নেক্সট কুৱেশ্যনটো আহিব যে হোৱাট ইজ দ্য ৰিয়েল পাৰ্ট অফ Z2 এণ্ড হোৱাট ইজ দ্য ইমেজিনেৰী পাৰ্ট অফ Z2, ঠিক আছে। তো এতিয়া ৰিয়েল পাৰ্ট অফ Z2 আমি কি ক'ম, তো এইটো কাৰণে আমাক কি কৰিব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগিব। তো ষ্টেণ্ডাৰ্ড ফৰ্মত আমি লিখিম, ইয়াতেতো নাই ৰিয়েল পাৰ্ট, অনলি ইমেজিনেৰী পাৰ্টে আছে, তো আমি কি কৰিম ৰিয়েল পাৰ্টটোক 0 বুলি কৈ ক'ম। প্লাছ এতিয়া -3i আছে, -3টোক যদি ব্ৰেকেটত ৰাখোঁ তেতিয়া আমি জানো প্লাছ ইনটু মাইনাছে হ'ব, কোনো প্ৰব্লেম নহয়, আইঅটা। তো এতিয়া আমি ক'ম যে ৰিয়েল পাৰ্ট অফ Z2 কি হ'ব 0 আৰু ইমেজিনেৰী পাৰ্ট অফ Z2 কি হ'ব -3, ঠিক আছে। -3 আইঅটা নক'বা, -3 ক'বা। তো আৰু এইটো কি ধৰণৰ নাম্বাৰ হ'ব, এইটো যিহেতু অনলি ইমেজিনেৰী পাৰ্টটো আছে, এইটো ক'ম আমি পিয়'ৰলি ইমেজিনেৰী, ঠিক আছে। অনলি ইমেজিনেৰী পাৰ্ট আছে, ইয়াতে কোনো ৰিয়েল পাৰ্ট নাই, তো এইটো হৈ যাব এটা পিয়'ৰলি ইমেজিনেৰী নাম্বাৰ। তাৰমানে Z1 হৈছে এটা পিয়'ৰলি ৰিয়েল নাম্বাৰ আৰু Z2 হৈছে এটা পিয়'ৰলি ইমেজিনেৰী নাম্বাৰ। অ'কে, এতিয়া আমি যাওঁ নেক্সট আইডিয়াটোলৈ, যোনটো হৈছে ইকুৱেলিটি অফ কমপ্লেক্স নাম্বাৰ। চ' ইকুৱেলিটি অফ টু কমপ্লেক্স নাম্বাৰ একেবাৰে চিম্পল আইডিয়া হয়। চ' লেটছে আমাৰ তাত আছে Z1, এটা কমপ্লেক্স নাম্বাৰ Z1, এইটো দিছে a প্লাছ বি আইঅটা, এণ্ড আৰু এটা কমপ্লেক্স নাম্বাৰ আমাক দিয়া গৈছে Z2, চ' Z2 হৈছে c প্লাছ ডি আইঅটা। অ'কে, চ' লেটছে কমপ্লেক্স নাম্বাৰ Z1 ইকুৱেলছ টু Z2 হয়, তো তাৰ মিনিংটো কি হ'ব, তো Z1 মানেটো হৈছে a প্লাছ বি আইঅটা, আৰু এইফালে আছে Z2 হৈছে কি c প্লাছ ডি আইঅটা। তো এতিয়া আমি কি কৰিম, দুইটাক ইকুৱেট কৰিম। তো ইয়াতে আমি কৰিম ইকুৱেটিং ৰিয়েল এণ্ড ইমেজিনেৰী পাৰ্ট, ইকুৱেটিং ৰিয়েল এণ্ড ইমেজিনেৰী পাৰ্ট, অ'কে। তো তাৰ মিনিংটো কি হ'ব, এইটো হৈছে কি লেফ্ট হেণ্ড চাইডে যদি চাওঁ a প্লাছ বি আইঅটা, ইয়াৰ ৰিয়েল পাৰ্টটো হৈছে a আৰু ৰাইট হেণ্ড চাইডে ৰিয়েল পাৰ্টটো হৈছে c। তো ইয়াতে হ'ব a ইকুৱেলছ টু c, ঠিক আছে। আৰু এইফালে কি হৈছে ইমেজিনেৰী পাৰ্ট বি আইঅটা আৰু ডি আইঅটা, তো আমি এনেকৈ ক'ব পাৰোঁ বি আইঅটা ইজ ইকুৱেলছ টু ডি আইঅটা, বাট আইঅটা দুইফালে কমন আছে, তো বি ইকুৱেলছ টু ডি হৈ গ'ল। তো এইটোৱে হৈছে দ্য আইডিয়া অফ ইকুৱেলিটি অফ টু কমপ্লেক্স নাম্বাৰ, একেবাৰে চিম্পল। বা আমি এইটো আৰু এটা টেকনিক আছে, আৰু এটা টেকনিকত চাব পাৰোঁ। এই বস্তুটোকতো আমি এনেকৈও লিখিব পাৰোঁ a প্লাছ বি আইঅটা, ইহঁতক যদি c প্লাছ ডি আইঅটাটোক যদি লেফ্ট হেণ্ড চাইডে লৈ সেইটো কি হৈ যাব -c মাইনাছ ডি আইঅটা, অ'কে, ইকুৱেলছ টু। এতিয়া ইয়াতে 4টা টাৰ্ম আছে, এই 4টা টাৰ্মত আমাৰ ৰিয়েল পাৰ্ট কোনটো হৈছে, a হৈছে আৰু -c হৈছে। তো ইহঁতক প্ৰথমতে একেলগে লিখি লওঁ a মাইনাছ c। তাৰপিছত নেক্সট আছে আমাৰ ইমেজিনেৰী পাৰ্ট বি আইঅটা এণ্ড ডি আইঅটা, ইহঁত দুটাক আমি একেলগে দেখোঁ। তো এইটো হৈ যাব আমাৰ বি আইঅটা মাইনাছ ডি আইঅটা ইকুৱেলছ টু 0। তো এইফালে হৈ গ'ল আমাৰ a মাইনাছ c। তো এইটো ৰিয়েল পাৰ্টটোক আমি একেলগে ব্ৰেকেটৰ ভিতৰত লিখি লওঁ, প্লাছ বি আইঅটা মাইনাছ ডি আইঅটা, দুইটাৰে কি আছে আইঅটা কমন আছে, তো আমি এইফালে লিখি লওঁ বি মাইনাছ ডি আইঅটা ইকুৱেলছ টু 0।
তো আমি কি পাইছোঁ এটা কমপ্লেক্স নাম্বাৰ পাইছোঁ সাম কমপ্লেক্স নাম্বাৰ পাইছোঁ ৰাইট এইটো এটা ষ্টেণ্ডাৰ্ড ফৰ্মত আছে এইটো ভেলু আহিছে ইকুৱেলছ টু 0 এতিয়া এইটো 0 আহাৰ মিনিংটো এইটোৱে হৈ গ'ল তাৰমানে a মাইনাছ c হৈছে ইকুৱেলছ টু 0 এণ্ড b মাইনাছ d ইকুৱেলছ টু 0 সেম বস্তুটোৱে পোৱা নাই জানো তাৰমানে কি a ইকুৱেলছ টু c আহিছে এণ্ড b ইকুৱেলছ টু d আহিছে তো এই সেম টু সেম আইডিয়াটোৱে আহিছে তো আমি আইডাৰ এনেকুৱা কৰোঁ বা এনেকুৱা কৰোঁ চ' ইকুৱেলিটি অফ টু কমপ্লেক্স নাম্বাৰৰ মিনিংটো এইটোৱে হয় যদি দুটা কমপ্লেক্স নাম্বাৰ ইকুৱেল হয় Z1 এণ্ড Z2 তেনেহ'লে দুইটাৰে ৰিয়েল পাৰ্ট সেম টু সেম হ'ব আৰু দুইটাৰে ইমাজিনেৰী পাৰ্ট সেম টু সেম হ'ব তো ৰিয়েল পাৰ্ট সেম মানে a ইকুৱেলছ টু c আৰু ইমাজিনেৰী পাৰ্ট সেম মানে b ইকুৱেলছ টু d চ' এইটো বেষ্ট বুজিবৰ কাৰণে আমি কি কৰোঁ আমি এটা এক্সাম্পল কৰিম আমি NCERT টেক্সট বুকৰ পৰা এটা এক্সাম্পল লওঁ এক্সাম্পল নম্বৰ 1 So ইয়াতে দিছে 4x plus iota 3x minus y equals to 3 plus iota into minus 6 where x and y are real numbers. Then find the values of x and y. Okay. তো আমি যোনটো দিয়া গৈছে সেইটো আমি নোট ডাউন কৰিলোঁ given. তো আমাৰ লেফ্ট হেণ্ড সাইডে এটা কমপ্লেক্স নাম্বাৰ আছে সেই কমপ্লেক্স নাম্বাৰটো হৈছে 4x plus iota multiply to 3x minus y আৰু এইটো কৈছে যে এই গোটেই কমপ্লেক্স নাম্বাৰটো ইকুৱেলছ টু হয় আন এটা কমপ্লেক্স নাম্বাৰ যোনটো কৈছে 3 plus iota multiplied to negative 6 এতিয়া যদি আমি চাওঁ দুইফালে কি আছে ষ্টেণ্ডাৰ্ড ফৰ্মত দিয়া আছে ষ্টেণ্ডাৰ্ড ফৰ্ম মানে কি a plus iota into b ফৰ্মেটত দিয়া আছে এইটো দিয়া আছে a plus iota into b ফৰ্মেটত ৰাইট এটা কাম কৰোঁ এইটো c plus iota দি লওঁ তেতিয়া আমাৰ বস্তুটো বুজিবলৈ ইজি হ'ব c plus iota দি আৰু আমি জানো যেতিয়া দুটা কমপ্লেক্স নাম্বাৰ ইকুৱেল হয় তেনেহ'লে কি a আৰু c ইকুৱেল হ'ব আৰু ইফালে ib আৰু id ইকুৱেল হ'ব তো আমি ইয়াতে কম যে comparing both real and imaginary part আমি দুইটাৰে real and imaginary partটোক compare কৰিম তো compare কৰিলে আমি কি পাম তো a 4x will become equals to কি হ'ব a3 দুটা real হয় and এফালে আমি পাই যাম iota into 3x minus 1 তো iota তো আমি নিলিখিলে হ'ব because iota এনো cancel হৈ যায় 3x minus 1 equal to কি হৈ যাব minus 6 হৈ যাব iota coefficient তো এতিয়া তো আমাক কি ওলাব দিছে x and y ওলাব দিছে এটো সলভ কৰিলে তো কি পাম x equals to 3/4 ওকে এতিয়া ইয়াতে টু ভেৰিয়েবল আছে বাট প্ৰবলেম নাই x ৰ ভ্যালুটো আমি ইয়াতে ইউজ কৰি ল'ব পাৰিম তো x হৈ যাব মাল্টিপ্লাই টু 3/4 minus y equals to negative 6 তো এটো হৈ গ'ল আমাৰ 9/4 minus y equals to minus 6 তো আমাক y লাগে তো y হৈ যাব equals to 9/4 plus 6 তো এইটোৱে দিব আমাক 9 plus 24 whole divided by 4 তো 24 plus 9 হৈ যাব আমাৰ 33/4 তো ইয়াতে আমি কম যে hence আমাৰ যোনটো x ৰ ভ্যালু ওলাইছে 3/4 and y ভ্যালু ওলাইছে 33/4 ইনফেক্ট আমি এটো ভেৰিফাই কৰিব পাৰোঁ আমি যদি এগেইন এটো 4x plus iota 3x minus y এইখিনি যদি আমি পুট কৰি দিওঁ তেনেহ'লে আমাৰ কি ওলাব এক্স্যাক্টলি 3 plus iota into minus 6 এটোৱে ওলাব এতিয়া কমপ্লেক্স নাম্বাৰত এটা ইম্পৰ্টেণ্ট আইডিয়া আছে যোনটো হৈছে কম্পেৰিজন অফ কমপ্লেক্স নাম্বাৰছ সো কম্পেৰিজন অফ কমপ্লেক্স নাম্বাৰছ এটো একচুয়ালি নোট হয় এটো এটা টপিক নহয় এটো জাস্ট মনত ৰাখিবৰ কাৰণে ইম্পৰ্টেণ্ট হয় মই এখানে কৈছো তো যদি আমাৰ এটা ৰিয়েল নাম্বাৰ থাকিলেতেন যেনেকৈ আমাৰ এটা ৰিয়েল নাম্বাৰ 3 আছে আৰু ৰিয়েল নাম্বাৰ 2 আছে তো আমি জানো 3 ইজ গ্ৰেটাৰ দেন 2 ঠিক আছে এনেকৈ কৈ লিখিব পাৰোঁ বা আমি লিখিব পাৰোঁ বোলে 5 ইজ লেছ দেন 11 এনেকৈ লিখোঁ বা কেতিয়াবা আমি এনেকাও লিখোঁ যে x ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 5 where x is a real number ঠিক আছে x এটা real number হয় and then আমি এটাও লিখিব যে x is less than or equals to 7 এনেকৈ লিখিব পাৰোঁ again x হৈছে এটা real number তাৰমানে real numberৰ কেছত আমি কি কৰিব পাৰোঁ দুটা কোৱান্টিটি কম্পেয়াৰ কৰিব পাৰোঁ ইয়াতে আমি কি কৰি আছোঁ ফাৰ্ষ্ট কেছত 3 and 2 কম্পেয়াৰ কৰি আছোঁ কম্পেয়াৰ কৰাৰ পিছত কৈছোঁ যে 3 ডাঙৰ হয় 2 তকৈ নেক্সট আমি সেকেন্ডত কি কৰিছোঁ 5 less than 11ত again 5 and 11ক কম্পেয়াৰ কৰি আছোঁ কম্পেয়াৰ কৰি পেলাই আমি কৈছোঁ যে 5 11তকৈ সৰু হয় ঠিক তেনেকৈ ইয়াতে x and 5 কম্পেয়াৰ হৈছে কৈছোঁ x কি হৈছে 5তকৈ ডাঙৰ হ'ব আৰু ইকুৱেল হ'ব পাৰে আৰু এইটো কেছত x যি হ'ব 7তকৈ সদায় সৰু হ'ব বাট ইকুৱেল হ'ব পাৰে তো আমি ইয়াতে কৰি আছিলোঁ কম্পেৰিজন বাট কমপ্লেক্স নাম্বাৰ কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰোঁ তাৰমানে আমি যদি এটা কমপ্লেক্স নাম্বাৰ লওঁ z1 and ইয়াতে লিখোঁ z1 is greater than z2 or z2 is less than z1 এইবোৰ হৈছে এটা মিনিংলেছ কনসেপ্ট ঠিক আছে মিনিংলেছ MEANINGLESS মনত ৰাখিবা আমি কমপ্লেক্স নাম্বাৰ কেতিয়াও আমি কম্পেয়াৰ নকৰোঁ ইভেন z1 greater than or equals to z3 বা
Z2 is less than or equals to Z4 এইবোৰ সব কি হৈ যায় এইবোৰ এবাৰ সব মিনিংলেছ আইডিয়া হৈ যায় এনেকৈ আমি কেতিয়াও কম্পেৰিজন নকৰোঁ ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট নহয় বাট হাউ এভাৰ দেৰ ইজ এ ৱে যদি আমি একচুৱেলি কম্পেয়াৰ কৰিব পাৰোঁ আমি কি কৰিম এবছলিউট ভেলু বা মডুলাছ লৈ ল'ম মড জেড লৈ ল'ম মড জেডটো লৈ ল'ম এতিয়া কি হৈ যায় আমি এইটো কনচেপ্ট অলপ পিছত কভাৰ কৰিম যে যেতিয়া আমি এবছলিউট ভেলু লৈ লওঁ তো কি হৈ যায় এটা কমপ্লেক্স নাম্বাৰ হৈ যায় এটা ৰিয়েল নাম্বাৰ এইটো হৈ যাব এটা ৰিয়েল নাম্বাৰ ইভেন এইটো হৈ যাব এটা ৰিয়েল নাম্বাৰ তো যেতিয়া দুইটাই ৰিয়েল নাম্বাৰ কনভাৰ্ট হৈ গ'ল এতিয়াতো আমি ইজিলি সিহঁতক কম্পেয়াৰ কৰিব পাৰিম তো এইটো মিনিংফুল হয় দিছ ইজ MEANINGFUL এইটো এটা মিনিংফুল আইডিয়া হয় হুৱেৰ এইটো এটা মিনিংলেছ কনচেপ্ট হয় ঠিক আছে এইটো এটা নোট হয় এইটো ইম্পৰ্টেণ্ট ৰাখিব যে আমি কমপ্লেক্স নাম্বাৰ যদি দুটা দিয়া থাকে আমি তাহাঁতক কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰোঁ অ'কে এতিয়া আমি যাওঁ নেক্সট আইডিয়াটোলৈ যোনটো হৈছে এলজেব্ৰা অফ কমপ্লেক্স নাম্বাৰ্ছ তো এডিশ্যন অফ কমপ্লেক্স নাম্বাৰ্ছ একেবাৰে চিম্পল আইডিয়া হয় এডিশ্যন অফ কমপ্লেক্স নাম্বাৰ আছে লেটছ চে আমাৰ তাত আছে Z1 ইকুৱেলছ টু A প্লাছ আইঅ'টা ইনটু B আৰু আছে আন এটা কমপ্লেক্স নাম্বাৰ Z2 যোনটো হৈছে C প্লাছ আইঅ'টা ইনটু D এতিয়া আমি দুইটাকে এড কৰিব বিচাৰিছোঁ Z1 প্লাছ Z2 একো কৰিব নালাগে ডাইৰেক্টলি দুটাৰে ৰিয়েল পাৰ্টক এড কৰিলে হ'ল যেনেকৈ A and C এড হৈ যাব ঠিক আছে এইটো হৈ পেলাই এটা ৰিয়েল পাৰ্ট দিব প্লাছ আৰু কি হ'ব ইমেজিনেৰী পাৰ্ট দুটা ছেপাৰেটলি এড হৈ যাব B প্লাছ D আৰু এইটোক আইঅ'টাৰ লগত মাল্টিপ্লাই কৰি দিম তো এইটোৱে হৈছে আমাৰ এডিশ্যন অফ কমপ্লেক্স নাম্বাৰ্ছ এতিয়া এডিশ্যনৰ কেছত কেইটামান প্ৰপাৰ্টিজ আছে যোনটো আমি অলপ ভালদৰে জানিব লাগিব ঠিক আছে ভেৰি চিম্পল প্ৰপাৰ্টিজ তো এডিশ্যনৰ প্ৰপাৰ্টিজ কি হ'ব পাৰে চ' নাম্বাৰ ওৱান প্ৰপাৰ্টি নাম্বাৰ ওৱান হৈছে ক্ল'জাৰ ল ঠিক আছে প্ৰথমতে ক্ল'জাৰ লটো লৈ লওঁ আমি ক্ল'জাৰ ল এতিয়া ক্ল'জাৰ লটোৱে এইটোৱে কয় যে Z1 যদি হৈছে এটা কমপ্লেক্স নাম্বাৰ আৰু Z2 হৈছে যদি এটা কমপ্লেক্স নাম্বাৰ তেনেহ'লে এই দুটাৰ যদি চামটো লওঁ Z1 প্লাছ Z2 দেন ইট মাষ্ট বি আ কমপ্লেক্স নাম্বাৰ ঠিক আছে চ' দুটা কমপ্লেক্স নাম্বাৰক যদি এড কৰিছোঁ তেনেহ'লে আমি কমপ্লেক্স নাম্বাৰে পাব লাগিব আৰু কিবা বেলেগ নাম্বাৰ পাব নালাগে ঠিক আছে অ'কে এইটো হৈছে ক্ল'জাৰ ল নেক্সট হৈছে আমাৰ কমিউটেটিভ লটো এটা খুবেই ইজি ল হয় কমিউটেটিভ লটো কি হয় মনত ৰখা ইজি হয় তাৰমানে আমাৰ তাত যদি 2+3 আছে তো 2+3 কৰোঁ বা 3+2 কৰোঁ আনচাৰটোতো সদায় আমাক কি দিব 5 দিব এই ছেইম আইডিয়াটো আমাৰ কমপ্লেক্স নাম্বাৰ কেছতো হয় তো আমি Z1 প্ৰথমতে ল'ম তাৰপিছত তাৰ লগত Z2 এড কৰোঁ বা Z2 প্ৰথমতে লৈ পেলাই তাৰ লগত Z1 এড কৰি দিওঁ দুইটাৰে আনচাৰ ছেম টু ছেম আহিব এইটোকে কোৱা হয় কমিউটেটিভ ল অ'কে নেক্সট আমি আহিছোঁ থাৰ্ড নম্বৰটোলৈ যোনটো হৈছে আমাৰ এছ'চিয়েটিভ ল মিনিংটো হৈছে তো প্ৰথমতে আমি ৰিয়েল নাম্বাৰছে বুজি লওঁ তেতিয়া ক্লিয়াৰ হৈ যাব তো আমি জানো যে আমাক যদি তিনিটা নাম্বাৰ দিছে 2, 3 and 5 আৰু তিনিটাক এড কৰিব দিছে সদায় মনত ৰাখিবা আমি এড খালি দুটা নাম্বাৰহে কৰিব পাৰোঁ এট এ টাইম আমি কেতিয়াও তিনিটা নাম্বাৰ একেলগে এড কৰিব নোৱাৰোঁ ইয়াৰ মিনিংটো এইটোৱে হৈ যায় 2+3+5 এড কৰিবৰ কাৰণে আমি কি প্ৰথমতে 2 and 3 এড কৰি ল'ম যোনটোৱে দিব আমাক কি 5 তাৰপিছত যোনটো আনচাৰ আহিলে এইটো থাকি যোৱা 5ৰ লগত আমি এড কৰি দিওঁ আমি কি পাম ইকুৱেলছ টু 10 এই বস্তুটো এনেকৈ নকৰি পেলাই আমিতো এনেকৈও কৰিব পাৰিলোঁ যে প্ৰথমতে বোলে 3 আৰু 5টোক এড কৰি লওঁ ঠিক আছে 3 and 5ক এড কৰি লওঁ তো 2 প্লাছ কি হ'ব 3 + 5 হ'ব 8 তো ছেম টু ছেইম আনচাৰ দিব 2 + 8 ইজ অলছ' 10 তো আমি ইয়াতে অৰ্ডাৰটো চাই আছোঁ তো এই বস্তুটোৱে আমি ইয়াতো এপ্লিকেবল হয় চ' আমাৰ তাত যদি তিনিটা কমপ্লেক্স নাম্বাৰ আছে Z1 + Z2 + Z3 ঠিক আছে আকৌ এবাৰ লিখিলোঁ Z1 + Z2 + Z3 বিকজ চামটোতো ছেমেই হ'ব লাগিব চাম এছ'চিয়েটিভ লটো এইটোৱে কয় যে আমি Z1 আৰু Z2 প্ৰথমতে এড কৰোঁ তো অভিয়াছলি এইটো কি দিব এটা কমপ্লেক্স নাম্বাৰ দিব ফ্ৰম ক্ল'জাৰ ল আৰু সেই কমপ্লেক্স নাম্বাৰটো Z3 লগত এড কৰোঁ যিটো নতুন কমপ্লেক্স নাম্বাৰ আহিব ডেট উইল বি ছেইম এজ Z2 + Z3 প্ৰথমতে কৰাৰ পিছত Z1 ৰ লগত এড কৰোঁ এইটোৱে হৈ যায় আমাৰ এছ'চিয়েটিভ ল ঠিক আছে নেক্সট দুটা ল আছে যোনটো আছে এক্সিষ্টেঞ্চ অফ additive identity অ'কে ডিটেইলছত নাযাওঁ বাছ বস্তুটো মনত ৰাখিলে হ'ল এক্সিষ্টেঞ্চ অফ additive identity এইটোৱে কয় তো এটা কমপ্লেক্স নাম্বাৰ আছে আমাৰ তাত Z চ' এই কমপ্লেক্স নাম্বাৰটোৰ লগত কিবা এটা মই নাম্বাৰ এড কৰিম ছাচ ডেট মই কি পাম ছেইম কমপ্লেক্স নাম্বাৰটোৱে পাম তাৰমানে আমাৰ কোনো কমপ্লেক্স নাম্বাৰটো চেঞ্জ নহয় ঠিক আছে এতিয়া জেডৰ লগত আমি এনেকৈ কি এড কৰিম ছাচ ডেট আমাৰ সেই ছেইম কমপ্লেক্স নাম্বাৰটো আহে তো সেইটো হৈ যাব তো নাম্বাৰ 0 একচুৱেলি ইয়াতে কমপ্লেক্স নাম্বাৰ হয় ঠিক আছে 0 মানে হৈছে 0 + 0 * আইঅ'টা ঠিক আছে অনলি 0 বুলি ক'লে ভুল হ'ব তো এই 0টো
কি কোৱা হয় ইয়াক এটা এডিটিভ আইডেণ্টিটি বুলি কোৱা হয় ঠিক আছে এডিটিভ আইডেণ্টিটিৰ মিনিংটো এইটো হৈ গ'ল কাৰোবাৰ লগত যদি এইটো মাল্টিপ্লাই কৰি আছোঁ বা এড কৰি আছোঁ তো যাৰ লগত মাল্টিপ্লিকেশ্যন হৈছে সেই বস্তুটো চেঞ্জ হ'ব নালাগে যেনেকৈ ইয়াৰ জেডে আছে ঠিক আছে সেইকাৰণে 0 হৈ যাব ইয়াতে আমাৰ এডিটিভ আইডেণ্টিটি অ'কে এইটো যদি ক্লিয়াৰ হৈ গৈছে দেন আমাৰ 5th নম্বৰটো এনেই ক্লিয়াৰ হৈ যাব 5th নম্বৰটো ক'ম আমি এক্সিষ্টেঞ্চ অফ additive inverse তো additive inverseৰ মিনিংটো হৈছে যে আমাৰ তাত যদি এটা কমপ্লেক্স নাম্বাৰ z আছে সেই কমপ্লেক্স নাম্বাৰটোৰ লগত কি কমপ্লেক্স নাম্বাৰ আমি এড কৰিম such that আমি কি পাই যাম এটা additive identity পাই যাম যোনটো হৈ গৈছে আমাৰ 0 তো আমি জানো সেইটো হৈ যাব আমাৰ নেগেটিভ z তো zৰ additive inverseটো হ'ব -z তো তাৰ লগত এড কৰিলে আমি পাম the additive identity 0 তো এইটো হৈছে algebra of complex এইটো হৈছে properties of addition of complex number so I hope এইটো ক্লিয়াৰ হৈ গ'ল addition এতিয়া আমি যাওঁ next algebra of complex number যোনটো হৈছে difference বা যোনটো আমি মাইনাস কৰোঁ বুলি কওঁ so difference of complex number similar to আমাৰ যোনটো algebra of addition হয় similar হয় z1 লৈছো a plus iota b z2 লৈছো c plus iota d তো z1 minus z2 কৰিলে আমি কি পাম ৰিয়েল পাৰ্টক সাবট্ৰেক্ট কৰিলে কি পাম a minus c প্লাস আৰু ইফালে আমি কি কৰিছো ইমাজিনাৰী পাৰ্টক সাবট্ৰেক্ট কৰি আছো তো তাতে আমি পাম প্লাস আইওটা ইনটু বি মাইনাস ডি তো ইয়াতে অলপ সাইনত আমি কেয়ারফুল থাকিব লাগিব বাকি এনেকা চেঞ্জ নাই নেক্সট প্ৰপাৰ্টিজৰ আহিলো তো ক্লোজাৰ প্ৰপাৰ্টি এইটোৱে কয় সো z1 ৰ পৰা যদি z2 মাইনাস কৰো তেনেহলে ডেফিনেটলি কি আহিব এটা কমপ্লেক্স নাম্বাৰই আহিব এতিয়া কমিউটেটিভ লটো কিন্তু ইয়াতে আমি অলপ কেয়াৰফুলি চাব লাগিব তো এডিশনৰ কেছতো আমি কৈছিলো যে z1 plus z2 equals to z2 plus z1 ইয়াতে যদি z1 minus z2 কৰো আৰু z2 minus z1 কৰো এই দুটা কিন্তু কমপ্লিটলি ডিফাৰেন্ট হ'ব ইয়াতে কোনো কমিউটেটিভ লটো ফলো নকৰে আমি যেটা এক্সাম্পল কৰিম তাতে ক্লিয়াৰ হৈ যাব ঠিক আছে নেক্সট এছোসিয়েটিভ ল যদি আছে আমাৰ z1 minus z2 minus z3 তো আমি এটো ক'ব নোৱাৰো যে বলে প্ৰথমতে z1 minus z2 কৰি লম তাৰপিছত minus z3 পাম and this is going to be equals to z1 minus z2 minus z3 ঠিক আছে এটো নহবই এটো কমপ্লিটলি wrong হয় কোৱাটো বিকজ এটো যদি আমি ব্ৰেকেট খুলি দিও এতিয়া গম পাই যাব z1 minus z2 minus z3 আহিছে আৰু এইফালে যদি আমি ব্ৰেকেট খুলো তো এটো কি হৈ যাব z1 minus z2 বাট এইফালে কি হৈ যাব minus into minus z3 হৈ যাব plus z3 এইখিনিটো এটা গণ্ডগোল হৈ যাব obviously আমি এটা ডিফাৰেন্ট ভ্যালু পাম সেইকাৰণে আমি নট ইকুৱেল কৰো তো ইয়াতে এছোসিয়েটিভ লটো ফলো নহয় ওকে এতিয়া আমি যাওঁ নেক্সট এলজেব্ৰা যোনটো হৈছে মাল্টিপ্লিকেশ্যন অফ কমপ্লেক্স নাম্বাৰস সো এতিয়া আমি কৰিম মাল্টিপ্লিকেশ্যন অফ কমপ্লেক্স নাম্বাৰ ওকে তো z1 a plus iota b z2 c plus iota d আছে তো আমাক কৈছে z1 টাইমছ z2 কৰিলে কি আহিব ঠিক আছে z হৈছে আমাৰ a plus iota b multiplied to c plus iota into d এতিয়া আমি কি কৰিম এটো ডিস্ট্ৰিবিউট কৰিম তো a প্ৰথমতে লম a ডিস্ট্ৰিবিউট হ'ব কাৰ লগত c plus iota d লগত হ'ব c plus iota into d লগত হ'ব প্লাস নেক্সট iota into b তো e ডিস্ট্ৰিবিউট হ'ব কাৰ লগত c plus iota into d লগত হ'ব ওকে এতিয়া আমি খুলি দিও তো a আকৌ এটা ব্ৰেকেট খুলিম a মাল্টিপ্লাই হ'ব c লগত তো এটো দিব ac তাৰপিছত এফালে a মাল্টিপ্লাই হৈছে iota into d তো এটো কি দিব iota into ad plus এফালে আছে iota b multiplied to c তো এটো দিব iota b into c plus iota b multiplied হৈছে iota d লগত তো এটো হৈ যাব আমাৰ iota square b times d careful ঠিক আছে iota দুবাৰ আছে এখানে iota square লৈছো এতিয়া iota square এটা কাম কৰো এটো লিখিলো ac plus iota ad নেক্সট স্টেপত আমি ঠিক কৰিম plus iota bc এতিয়া বাই ডেফিনিশন iota square মানে হৈছে কি নেগেটিভ 1 এটো তো আমি জানো iota square যদি নেগেটিভ 1 তাৰ মানে কি নেগেটিভ 1 into bd কৰিলে কি minus bd তো প্লাস multiplied to minus 1 into bd কি দিব আমাক minus bd দিব ওকে তো এটো কি হৈ গল এটা ৰিয়েল নাম্বাৰলৈ কনভাৰ্ট হৈ গল তো এতিয়া আমি a ৰিয়েল পাৰ্ট এণ্ড a ৰিয়েল পাৰ্টক একেলগে লিখিম এটো হৈ গল ac minus bd ac minus bd plus iota ইয়াৰ দুইটা পৰা iota কমন লৈ এটো হ'ব ad plus bc আৰু এটো ফৰ্মুলা নহয় ইভেন তো আমাৰ টেক্সটবুকত ফৰ্মুলা হিচাপে দিয়া আছে বাট এটো একো ফৰ্মুলা ইয়াতে মনত কৰিব দৰকাৰ নাই ডাইৰেক্টলি স্টেপ বাই স্টেপ মাল্টিপ্লাই কৰি গলে হ'ল আমাৰ ফাইনেল আনসাৰটো ওলাবই যাব ওকে তো এইটো হৈ গৈছে আমাৰ z1 টাইমছ z2 এতিয়া আমি আহি যাও ইয়াৰ প্ৰপাৰ্টিজ লৈ তো ফাৰ্স্ট প্ৰপাৰ্টি আছে ক্লোজাৰ প্ৰপাৰ্টি এইটোৱে কয় যদি আমি দুটা কমপ্লেক্স নাম্বাৰ লৈছো z1 and z2 ইহঁতক যদি মাল্টিপ্লাই কৰো তেনে হলে আমাৰ কি আহিব এটা
কমপ্লেক্স নম্বৰ আহিব Z3 ঠিক আছে তো ইয়েছ এইটো ক্লোজাৰ ল ইয়াতে ফ'ল' কৰিছে কি হয় এইটোৱে হৈছে আমাৰ Z3 এক প্ৰকাৰে এইটো ইয়াৰ কি আছে ৰিয়েল পাৰ্ট আছে AC মাইনাছ BT ইমেজিনেৰী পাৰ্ট আছে AD প্লাছ BC তো এইটোৱে ক্লোজাৰ ল ফ'ল' কৰি আছে অ'কে নেক্সট আহিব আমাৰ কমিউটেটিভ ল অফক'ৰ্ছ ফ'ল' কৰিব চ' Z1 ইনটু Z2 কৰোঁ তাৰমানে প্ৰথমতে Z1 ৰাখোঁ তাৰপিছত Z2 ৰাখোঁ বা Z2 প্ৰথমতে ৰাখি পেলাই Z1 ৰাখোঁ কোনো প্ৰব্লেম নাই কমিউটেটিভ ল ইয়াতে সদায় ফ'ল' হ'বই হ'ব মাল্টিপ্লিকেশ্যনৰ কেছত নেক্সট আহি যাব আমাৰ এছ'চিয়েটিভ লগত মানে কি এইবাৰ আমাৰ তিনিটা মাল্টিপ্লাই কৰিছোঁ Z1 ইনটু Z2 ইনটু Z3 তিনিটা কমপ্লেক্স নম্বৰ মাল্টিপ্লাই হৈছে তো আমি Z1 ইনটু Z2 প্ৰথমতে কৰি পেলাই যোনটো কমপ্লেক্স নম্বৰ আহিব বিকজ এইটোৱে কি দিব এটা নিউ কমপ্লেক্স নম্বৰ দিব সেই কমপ্লেক্স নম্বৰটো Z3 লগত মাল্টিপ্লাই কৰোঁ বা আমি Z1টোক ৰাখি পেলাই প্ৰথমতে Z2 টাইমছ Z3 কৰি লওঁ আৰু Z2 টাইমছ Z3 কৰি পেলাই যোনটো এটা নতুন কমপ্লেক্স নম্বৰ আহিব তাৰ লগত Z1 কৰিম দুইটাৰে এনচাৰ ছেম টু ছেম হ'ব তো এইটোৱে হৈ যাব আমাৰ এছ'চিয়েটিভ ল নেক্সট ফ'ৰ্থ নম্বৰত আহিব আমাৰ এক্সিষ্টেঞ্চ অফ মাল্টিপ্লিকেটিভ আইডেণ্টিটি যেনেকৈ আমাৰ তাতে এডিশ্যনৰ কেছত আছে এক্সিষ্টেঞ্চ অফ এডিটিভ আইডেণ্টিটি এটা মাল্টিপ্লিকেটিভ আইডেণ্টিটি লাগে তাৰমানে কি আমাৰ তাত এটা কমপ্লেক্স নম্বৰ Z আছে ছাচ ডেট সেই কমপ্লেক্স নম্বৰটোৰ লগত আমি কি মাল্টিপ্লাই কৰিম ছাচ আমি যেন ঘূৰি পকি আমাৰ যোনটো অৰিজিনেল কমপ্লেক্স নম্বৰ Z সেইটোৱে আহিব তো এইটোতো আমি জানো সেইটো 1 হৈ যাব তো 1 হৈ যাব আমাৰ এটা মাল্টিপ্লিকেটিভ আইডেণ্টিটি এতিয়া 1 মানে একচুৱেলি এইটো 1 কি হৈছে এটা কমপ্লেক্স নম্বৰ হয় যোনটোক আমি এনেকৈ লিখিম 1 প্লাছ আয়োটা টাইমছ 0 ঠিক আছে কমপ্লেক্স নম্বৰ ফৰ্মত ইয়াৰ খালি ইমেজিনেৰী পাৰ্টটো 0 হয় সেইকাৰণে আমি আয়োটা ইনটু 0 লিখিছোঁ অ'কে নেক্সট আহিছে এক্সিষ্টেঞ্চ অফ মাল্টিপ্লিকেটিভ ইনভাৰ্ছৰ মিনিং Z এটা কমপ্লেক্স নম্বৰ আছে তাৰ লগত আমি কি মাল্টিপ্লাই কৰিম ছাচ ডেট আমি কি পাম আমি মাল্টিপ্লিকেটিভ আইডেণ্টিটি 1 পাই যাম তো এইটো কি হ'ব এইটো হৈ যাব আমাৰ 1/Z তো 1/Z হয় এটা কমপ্লেক্স নম্বৰ ঠিক আছে এইটো কেনেকৈ ওলাই আমিতো পিছত শিকিম বাট য়েছ ডেফিনেটলি এটা আছে এই জেডৰে ৰেচিপ্ৰকেল যোনটো হৈছে 1/Z তাৰ লগত যদি আমি জেডক মাল্টিপ্লাই কৰি দিওঁ আমি 1 পাই যাম এণ্ড ফাইনেলি আমাৰ আহি যাব ডিষ্ট্ৰিবিউটিভ ল একচুৱেলি আমি ডিষ্ট্ৰিবিউটিভ ল অলৰেডি ইয়াতে এপ্লাই কৰিয়ে দিলোঁ ষ্টিল ইয়াতে আমি লিখি দিওঁ ডিষ্ট্ৰিবিউটিভ ল এইটো কয় চ' এটা কমপ্লেক্স নম্বৰ Z1 আছে ইয়াৰ প্ৰডাক্ট লৈছোঁ লেটছে Z2 প্লাছ Z3 লগত তো এইটো কি হ'ব Z1 যাব Z2 লগত Z1 যাব Z2 লগত প্লাছ Z1 যাব Z3 লগত আৰু এই দুইটা কমপ্লেক্স বিকজ ক্লোজাৰ ল' কাৰণে কি এইটোতো কমপ্লেক্স নম্বৰ হ'ব এইটো এটা কমপ্লেক্স নম্বৰ তো ইহঁত দুটা গেট কৰিলে এটা নতুন কমপ্লেক্স নম্বৰ হ'ব তো এইটোৱে হৈছে আমাৰ ডিষ্ট্ৰিবিউটিভ ল চ' এতিয়া আমি ফ'ৰ্থ নম্বৰটো কৰিম যোনটো হৈছে ডিভিজন অফ কমপ্লেক্স নম্বৰ চ' ডিভিজন অফ কমপ্লেক্স নম্বৰ হৈ গ'ল তো তাৰমানে আমি কি কৰিম আমাৰ যোনটো Z1 এণ্ড Z2 দুটা কমপ্লেক্স নম্বৰ আছে তো আমি Z1ক ডিভাইড কৰিম Z2ৰে তো ইন আদাৰ ৱৰ্ডছ আমি কি কৰিছোঁ A প্লাছ আয়োটা ইনটু B ডিভাইডেড বাই C প্লাছ আয়োটা ইনটু D এতিয়া ইয়াতে এটা গণ্ডগোল আছে গণ্ডগোলটো কি আছে আমি সদায় Z1 ডিভাইডেড বাই Z2 যদি কৰোঁ আমাক এটা কমপ্লেক্স নাম্বাৰ লাগে বিকজ সেইটোৱে হৈছে আমাৰ ক্লোজাৰ প্ৰপাৰ্টি ৰাইট ক্লোজাৰ প্ৰপাৰ্টি ডিভিজনতো ফ'ল' হ'ব বিকজ Z1 ডিভাইডেড বাই Z2 কওঁ বা Z1 মাল্টিপ্লাই টু 1/Z2 কওঁ কথাটোতো একেই তো আমি প্ৰডাক্টে লৈ আছোঁ প্ৰডাক্ট লওঁ মাল্টিপ্লিকেশ্যনৰ সময়ত যদি আমাৰ দুটা কমপ্লেক্স নাম্বাৰৰ প্ৰডাক্টত কি দি আছে এটা কমপ্লেক্স নাম্বাৰ দি আছে তো ডেফিনেটলি ইয়াতো ডিভিজনৰ কেছতো আমাক কি হ'ব ক্লোজাৰ প্ৰপাৰ্টিটো ইয়াতে ফ'ল' হ'ব লাগিব তো A প্লাছ আয়োটা ইনটু B ফৰ্মেটত দিব লাগিব বাট এইটো কি আছে ষ্টেণ্ডাৰ্ড ফৰ্মত নাই A প্লাছ আয়োটা আমি যেনেকৈ কৈ লিখোঁ এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব নোৱাৰোঁ তো তাৰমানে ইয়াতে আমি অলপ মেনিপুলেশ্যন কৰিব লাগিব ঠিক আছে তো এইটোৰ কাৰণে আমি কি কৰিব লাগিব এইটোৰ কাৰণে প্ৰচেছটো হৈছে আমি কি কৰিম এই ডিনমিনেটৰটোক আমি ইয়াক ৰিয়েল নম্বৰ বনাবলৈ চেষ্টা কৰিম তো ইয়াক ৰিয়েল নম্বৰ বনাবৰ কাৰণে আমাৰ তাত এটা টেকনিক আছে আমি কি কৰিম C প্লাছ আয়োটা ডিৰ কনজুগেটটো ল'ব লাগিব এতিয়া নেক্সট কথাটো আহি যায় যে কনজুগেট মানেনো কি হয় তো আমি এতিয়া কুইকলি কনজুগেটৰ মিনিংটো বুজি লওঁ তো আমি এতিয়া পঢ়িম conjugate of a complex number ঠিক আছে এটা কমপ্লেক্স নম্বৰৰ কনজুগেটৰ বিষয়ে আমি পঢ়িম অ'কে তো লেটছ চে আমি এটা ষ্টেণ্ডাৰ্ড কমপ্লেক্স নম্বৰ Z লৈ লওঁ x প্লাছ আয়োটা ইনটু y ঠিক আছে এটা ষ্টেণ্ডাৰ্ড কমপ্লেক্স নম্বৰ ল'লোঁ তো কনজুগেট জেনেৰেলি কি হয় জেডৰ ওপৰত চিম্পলি এটা বাৰ এটা দি দিওঁ এইটোকে কয় কনজুগেট আৰু কনজুগেটতো একো ডিফিকাল্ট হেৰি নহয় আইডিয়া একেবাৰে চিম্পল আয়োটা তো যিহেতু আমাৰ x প্লাছ আয়োটা y আছে তো এইটো x মাইনাছ আয়োটা ইনটু y হৈ যায় তাৰ মানে কনজুগেটৰ কাম কি হৈ যায় যদি প্লাছ আয়োটা আছে ইয়াক মাইনাছ আয়োটা কৰি দিব আৰু যদি মাইনাছ আয়োটা আছে তেনেহ'লে তাক প্লাছ আয়োটা কৰি দিব বাছ ই চাইন চেঞ্জ কৰি থাকে সেইটোৱে কৰে আৰু একো নহয় তো তাৰমানে আমাৰ জেডৰ কনজুগেটটো কি হৈ যাব x মাইনাছ আয়োটা ইনটু y হৈ গ'ল অ'কে তো ইয়াতে ইয়াৰ পৰা কেইটামান প্ৰপাৰ্টিজ ফ'ল' হয় ঠিক আছে ইমিডিয়েটলি কেইটামান প্ৰপাৰ্টিজ তো ঠিক আছে আমাৰ তাত এটা কনজুগেট আছে সেই কনজুগেটৰ যেনিবা আকৌ এবাৰ কনজুগেট লৈছোঁ তেনেহ'লে কি হ'ব তাৰমানে কি জেড কনজুগেটটো আমি জাষ্ট না ওলাই থৈছোঁ x মাইনাছ আয়োটা y তো এক প্ৰকাৰে আমি এইটো কৈছোঁ যে x মাইনাছ আয়োটা yৰ কনজুগেটটো কি হ'ব তো কি হ'ব
আমাৰ সদায় মনত ৰাখিব যোনটো ৰিয়েল পাৰ্ট থাকিব সেইটো ছেমেই থাকিব, এক্সে থাকিব, সেইটো কোনো চেঞ্জ নহয়। অকল চেঞ্জ যদি হ'ব এই মাইনাছ আইঅ'টা ইনটু আই যোনটো আছে মাইনাছ আইঅ'টা হৈ যাব প্লাছ আইঅ'টা ইনটু ৱাই। তো ঘূৰি পকি কি আমাক অৰিজিনেল কমপ্লেক্স নাম্বাৰটো দিলে নে নাই? তো এইটো আমাৰ ফাৰ্ষ্ট প্ৰপাৰ্টি হৈ যায় যে এটা কনজুগেটৰ যদি কনজুগেট লওঁ তেনেহ'লে আমাৰ কনজুগেটৰ এফেক্টটো নালিফাই হৈ যায় আৰু আমি অৰিজিনেল কমপ্লেক্স নাম্বাৰটো পাই যাওঁ। অ'কে, নেক্সটটো হৈছে চ' লেটছ চে আমি দুটা কমপ্লেক্স নাম্বাৰ এড কৰি আছোঁ Z1 প্লাছ Z2, ঠিক আছে। Z1 প্লাছ Z2 কৰাৰ পিছত আমাৰ কি হ'ব? ক্ল'জাৰ প্ৰপাৰ্টিকো এটা নতুন কমপ্লেক্স নাম্বাৰ আহিব। সেই কমপ্লেক্স নাম্বাৰৰ কনজুগেট আমি লৈ আছোঁ। তো আমি আইডাৰ এনেকুৱা লওঁ বা বোলে আমি এডিশ্যন কৰাৰ আগতেই দুটা কমপ্লেক্স নাম্বাৰৰ কনজুগেট ওলাওঁ। তাৰমানে Z1ৰো কনজুগেট ওলাই লৈছোঁ, Z2ৰো কনজুগেট ওলাই লৈছোঁ, তাৰপিছত আমি এড কৰিছোঁ, আমাৰ ভেলু দুইটাৰে ছেম টু ছেম আহিব। অ'কে, এইটো আমাৰ মাইনাছৰ কেছতো হ'ব। চ' মাইনাছৰ কেছতো ফ'ল' হয়, তো ইয়াতে মই মাইনাছ লগাই দিওঁ, এইখিনিত মাইনাছ লগাই দিওঁ। তো প্লাছ মাইনাছ দুইটাৰ কেছতে ফ'ল' হয়। তো নেক্সট আমাৰ আহি গ'ল প্ৰডাক্টৰ কেছত। তো প্ৰডাক্টৰ কেছত আমাৰ আহিব, চ' আমি যদি লওঁ Z1 মাল্টিপ্লাইড টু Z2, ঠিক আছে, দুটা কমপ্লেক্স নাম্বাৰ মাল্টিপ্লাই কৰিছোঁ, তাৰপিছত লৈছোঁ আমি কনজুগেট। তো এনেকৈ নলৈ পেলাই আমি কি কৰিব পাৰোঁ, Z1ৰ কনজুগেট প্ৰথমতে লৈ ল'ম আৰু Z2ৰ কনজুগেট প্ৰথমতে লৈ ল'ম, মানে ছেপাৰেটলি লৈ ল'ম, তাৰপিছত আমি মাল্টিপ্লাই কৰি দিওঁ, আমি ছেম টু ছেম ৰিজাল্টেই পাম, ঠিক আছে। আৰু এই বস্তুটো ফাইনেলি আমাৰ ক'ত ফ'ল' হ'ব? ডিভিজনৰ কেছতো ফ'ল' হ'ব। তাৰমানে আমি Z1 ডিভাইডেড বাই Z2 কৰিছোঁ, ঠিক আছে, এটা কমপ্লেক্স নাম্বাৰক আন কমপ্লেক্স নাম্বাৰ ডিভাইড কৰিছোঁ, তাৰপিছত আমি ইয়াৰ লৈছোঁ কনজুগেট। এনেকুৱা নকৰি পেলাই আমি কি কৰিব পাৰোঁ, Z1ৰ কনজুগেট ছেপাৰেটলি লৈ ল'ম আৰু Z2 কনজুগেট ছেপাৰেটলি লৈ ল'ম, তাৰপিছত আমি দুইটাকে ডিভাইড কৰি দিম, আমি ছেম টু ছেম ৰিজাল্ট পাম, ঠিক আছে। এইটো হৈ যায়গৈ আমাৰ কনজুগেট অফ এ কমপ্লেক্স নাম্বাৰ। তো এতিয়া আমি আহি যাওঁ আমাৰ অৰিজিনেল প্ৰব্লেমটোলৈ। তো আমাৰ চি প্লাছ আইঅ'টা ডি, তো আমাৰ যোনটো আছে চি প্লাছ আইঅ'টা ডি, তো আমাক লাগিব ইয়াৰ কনজুগেট। তো ইয়াৰ কনজুগেটটো কি হৈ যাব? চি মাইনাছ আইঅ'টা ইনটু ডি। তো আমি কি কৰিম, চি মাইনাছ আইঅ'টা ইনটু ডিৰে ইয়াৰ ডিনমিনেটৰটোক মাল্টিপ্লাই কৰি দিম। আৰু যদি ডিনমিনেটৰত কৰিছোঁ তেনেহ'লে নিউমাৰেটৰটো কৰিব লাগিব, কেলৈ? বিকজ এইটো এটা এক্সট্ৰা বস্তু যোনটো আমি নিজৰ ফালৰ পৰা লৈ আছোঁ, ৰাইট। তো এইটো অৰিজিনেলিটো কুৱেশ্যনত এ প্লাছ আইঅ'টা বি ডিভাইডেড বাই চি প্লাছ আইঅ'টা ডি আছে। এই কিবা বস্তু আমি যদি এক্সট্ৰাকৈ মাল্টিপ্লাই কৰিছোঁ আমি ডিভাইডো কৰি পেলাই, যেনেকৈ এইটো কেছত আমি ডিভাইড কৰি আছোঁ চি মাইনাছ আইঅ'টা ডিৰে, সেইকাৰণে আমি চি মাইনাছ আইঅ'টা ডিৰে মাল্টিপ্লাই কৰি আছোঁ। বাট ইয়াৰ এটা লাভ কি আছে, এতিয়া আমি কি কৰিম, ওপৰৰ নিউমাৰেটৰটো ছেপাৰেটলি মাল্টিপ্লাই কৰিম আৰু তলৰ ডিনমিনেটৰটোক ছেপাৰেটলি মাল্টিপ্লাই কৰিম। তো তাৰমানে এতিয়া এ প্লাছ আইঅ'টা ইনটু বি, এইটো মাল্টিপ্লাই হ'ব আমাৰ কাৰ লগত? চি মাইনাছ আইঅ'টা ইনটু ডি হোল ডিভাইডেড বাই ডিনমিনেটৰত আছে আমাৰ চি প্লাছ আইঅ'টা ইনটু ডি মাল্টিপ্লাইড টু চি মাইনাছ আইঅ'টা ইনটু ডি। অ'কে, আমিতো মাল্টিপ্লিকেশ্যন কৰিব জাষ্ট নাও শিকিয়ে থৈছোঁ। তো ছেইম প্ৰচেছত মাল্টিপ্লাই কৰোঁতো এ মাল্টিপ্লাই হ'ব, প্ৰথমতে এ মাল্টিপ্লাই হ'ব কাৰ লগত? চি মাইনাছ আইঅ'টা ইনটু ডিৰ লগত মাল্টিপ্লাই হ'ব, প্লাছ আইঅ'টা ইনটু বি থাকি গ'ল, ই মাল্টিপ্লাই হ'ব কাৰ লগত? চি মাইনাছ আইঅ'টা ইনটু ডি। অ'কে, তলৰটোতো আমি এক্সেক্টলি এনেকুৱাকৈ মাল্টিপ্লাই কৰিম, বাট ইয়াতে আমি এটা টেকনিক ইউজ কৰোঁ, বিকজ এইটো কি ফৰ্মত আছে? চি প্লাছ আইঅ'টা ডি চি মাইনাছ আইঅ'টা, দেখাতটোতো এনেকুৱা লাগিছে নাই? এ প্লাছ বি ইনটু এ মাইনাছ বি, এ প্লাছ বি ইনটু এ মাইনাছ বি, এইটো ফৰ্মত আছে, ৰাইট। ইয়াতে এ ভেলু হৈছে চি, বি ভেলু হৈছে আইঅ'টা ইনটু ডি। তো এইটোতো যদি জানো এইটো এটা এলজেব্ৰিক আইডেণ্টিটি হয়, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। তো ছেইম ফৰ্মুলাটো আমি ইয়াতো লগাব পাৰিম, কোনো প্ৰব্লেম নাই চকুমুদি। তো আমি কি লিখিম? চি স্কুৱেৰ মাইনাছ আইঅ'টা ইনটু ডি হোল স্কুৱেৰ, ফৰ্মুলা লগাই দিলোঁ। অ'কে, এতিয়া আমি কি কৰিম? নিউমাৰেটৰটো এক্সপেণ্ড কৰি দিম। তো এইটো পাম এ ইনটু চি মাইনাছ আইঅ'টা ইনটু এ টাইমছ ডি প্লাছ আইঅ'টা ইনটু বি টাইমছ চি মাইনাছ, বিকজ প্লাছ ইনটু মাইনাছ হৈছে, এইফালে আইঅ'টা ইনটু আইঅ'টা হৈছে, এইটো হৈ যাব আমাৰ আইঅ'টা স্কুৱেৰ বি টাইমছ ডি হোল ডিভাইডেড বাই তলত কি থাকিব আমাৰ? চি স্কুৱেৰ মাইনাছ আইঅ'টা স্কুৱেৰ ডি স্কুৱেৰ, বিকজ আমি হোল স্কুৱেৰ লৈছোঁ। অ'কে, এতিয়া আমি ফাৰ্ডাৰ চিম্প্লিফাই কৰোঁ। তো এইটোৱে দিব আমাক এ চি মাইনাছ আইঅ'টা টাইমছ এ ডি প্লাছ আইঅ'টা টাইমছ বি চি। এতিয়া আইঅ'টা স্কুৱেৰ কি হয়? এইটোতো বাই ডেফিনিশ্যন আইঅ'টা স্কুৱেৰ হৈ গৈছে নেগেটিভ ওৱান। তো ইয়াতে যদি আমি নেগেটিভ ওৱান ৰিপ্লেচ কৰি দিওঁ, তো এইটো কি দিব? প্লাছ বি ইনটু ডি দিব, চিম্পল এলজেব্ৰা, হোল ডিভাইডেড বাই চি স্কুৱেৰ। চিমিলাৰলি এই আইঅ'টা স্কুৱেৰটো কি হৈ যাব? প্লাছ হৈ যাব, প্লাছ ডি স্কুৱেৰ। এইটোৱে আছিলে আমাৰ একচুৱেলি মেইন উদ্দেশ্য। আমি কি কৰিলোঁ? আমাৰ ডিনমিনেটৰটোক এটা ৰিয়েল নাম্বাৰ বনাই দিলোঁ। তো ইয়াৰ পৰা এটা বহুতেই ইম্পৰ্টেণ্ট কনচেপ্ট এটা আহি যায় যে এটা কমপ্লেক্স নাম্বাৰ এক্স প্লাছ আইঅ'টা ইনটু ৱাই লৈ পেলাই যদি তাৰ কনজুগেটৰ লগত আমি মাল্টিপ্লাই কৰোঁ, তো এক্স প্লাছ আইঅ'টা ৱাইৰ কনজুগেট কি হ'ব? এক্স মাইনাছ আইঅ'টা ৱাই। তো আমি কি পাই যাম? এটা ৰিয়েল নাম্বাৰ পাই যাম। এইটো হ'বই হ'ব, এইটো সদায় এটা ৰিয়েল নাম্বাৰ এটা দিব। অ'কে, এইটো বাৰু আমি পিছত ভেৰিফাই কৰিম। এতিয়া আমি এইটো প্ৰব্লেমটো কমপ্লিট কৰি লওঁ। তো এতিয়া এ চি এণ্ড বি ডি কি হৈছে? ৰিয়েল নাম্বাৰ আছে। তো এ চি প্লাছ বি ডিক আমি কম্বাইন কৰি লিখিলোঁ, ঠিক আছে। এইফালে
আমি প্লাছ আইঅ'টাটো কমন লৈ লওঁ প্লাছ আইঅ'টা কমন ল'লে আমাৰ কি থাকিব বি চি মাইনাছ এ ডি এইটো অলপ কেয়াৰফুলি কৰিব বস্তুবোৰ হোল ডিভাইডেড বাই চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ আৰু এইটো বস্তু আমি একচুৱেলি ডিনমিনেটৰটো কেলৈ কনভাৰ্ট কৰিছিলোঁ বিকজ আমি এতিয়া কি কৰিব পাৰিম টাৰ্ম বাই টাৰ্ম আমি এটা ফাৰ্ষ্ট টাৰ্মটো আমি ল'ম এ চি প্লাছ বি ডি এই গোটেইটো ডিভাইড হৈ আছে কাৰ লগত ডিনমিনেটৰ চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ ঠিক আছে প্লাছ আইঅ'টাটো আমি ছেপাৰেটলি ৰাখোঁ এইফালে হৈছে আমাৰ বি চি মাইনাছ এ ডি হোল ডিভাইডেড বাই চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ ৰাইট তো এইটো কি হৈ গ'ল ৰিয়েল পাৰ্ট প্লাছ আইঅ'টা ইনটু চাম ৰিয়েল নাম্বাৰ তো এইটোতো এটা কমপ্লেক্স নাম্বাৰ হৈ গ'ল তো এইটোৱে কি হয় আমাৰ Z1 ডিভাইডেড বাই Z2 তো ক্ল'জাৰ প্ৰপাৰ্টি এইটোৱে কয় Z1 ডিভাইডেড বাই Z2 এটা কি কমপ্লেক্স নাম্বাৰ দিব লাগিব তো দেখাত অলপ বহুত কমপ্লিকেটেড টাইপ লাগি আছে বাট হৈ গ'ল এইটো আমাৰ এটা ষ্টেণ্ডাৰ্ড এ প্লাছ আইঅ'টা ইনটু বি ফৰ্মেটত আছে ঠিক আছে এ হৈছে আমাৰ এই গোটেইটো বি হৈছে আমাৰ ইয়াতে গোটেইটো তো এই ডিভিজনটোক আমি এটা কাম কৰোঁ এটা এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰোঁ চ' ছাপ'জ আমি কমপ্লেক্স নম্বৰ Z1 লৈ লওঁ Z1 লৈ লওঁ 1 প্লাছ আইঅ'টা আৰু Z2 লৈ লওঁ 1 মাইনাছ আইঅ'টা ঠিক আছে তো আমি কি কৰিম Z1 ডিভাইডেড বাই Z2 ওলাবলৈ চেষ্টা কৰিম তো ইয়াতে Z1 আছে আমাৰ 1 প্লাছ আইঅ'টা ডিনমিনেটৰত আছে 1 মাইনাছ আইঅ'টা তো ট্ৰিকটো কি আছিলে আমি কি কৰিম এই যোনটো আমাৰ ডিনমিনেটৰ আছে 1 মাইনাছ আইঅ'টা ইয়াৰ কনজুগেট ল'ম ইয়াৰ কনজুগেট মানে কি ওপৰত এটা বাৰ এটা ল'ব লাগিব তো ইয়াৰ কনজুগেটেৰে আমি কি কৰিম দুটাই নিউমাৰেটৰ এণ্ড ডিনমিনেটৰক আমি মাল্টিপ্লাই কৰি দিম ঠিক আছে ইয়াৰ কনজুগেট ল'ব লাগিব বাট প্ৰথমতে আমি কনজুগেটটো লৈ লওঁ তো আমাৰ তাত আছে 1 প্লাছ আইঅ'টা মাল্টিপ্লাইড টু নিউমাৰেটৰ তো 1 মাইনাছ আইঅ'টাৰ কনজুগেট কি হ'ব চিম্পলি কি হ'ব 1 1 থাকিব 1ৰ কোনো প্ৰব্লেম নাই মাইনাছ আইঅ'টা হৈ যাব প্লাছ আইঅ'টা ঠিক আছে হোল ডিভাইডেড বাই ডিনমিনেটৰত এইফালে আছে 1 মাইনাছ আইঅ'টা তো চিমিলাৰলি 1 মাইনাছ আইঅ'টাৰ কনজুগেট ল'লে কি হ'ব 1 প্লাছ আইঅ'টা এতিয়া আমিতো চিম্পলি মাল্টিপ্লাই কৰিব পাৰিম এতিয়া নিউমাৰেটৰত একচুৱেলি আমি এইটো এনেকৈও লিখিব পাৰোঁ 1 প্লাছ আইঅ'টা হোল স্কুৱেৰ ডিভাইডেড বাই তলত কি আছে 1 মাইনাছ আইঅ'টা এইটো 1 প্লাছ আইঅ'টা তো এ মাইনাছ বি ইনটু এ প্লাছ বি তো এইটো হৈ যাব আমাৰ 1 স্কুৱেৰ মাইনাছ আইঅ'টা স্কুৱেৰ অ'কে ফাৰ্ডাৰ চিম্প্লিফাই কৰি লওঁ তো Z1 ডিভাইডেড বাই Z2 তো এইটো হৈ যাব ইকুৱেলছ টু এতিয়া এইফালে কি আছে এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মেটত আছে তো এইটো জানো এ স্কুৱেৰ প্লাছ 2 ইনটু এ ইনটু বি প্লাছ বি স্কুৱেৰ হোল ডিভাইডেড বাই কি হ'ব 1 স্কুৱেৰ 1 এইটো হৈ থাকিব আৰু আইঅ'টা স্কুৱেৰ হৈ গ'ল মাইনাছ 1 এতিয়া আমি চিম্প্লিফাই কৰিলোঁ তো এইফালে 1 প্লাছ 2 এগেইন এইফালে আছে আইঅ'টা স্কুৱেৰ নিউমাৰেটৰ এইটো হৈ গ'ল মাইনাছ 1 হোল ডিভাইডেড বাই 1 তো এই মাইনাছ ইনটু মাইনাছ 1 হৈ যাব প্লাছ 1 এতিয়া এই 1 এণ্ড নেগেটিভ 1 গুচি গ'ল তো নিউমাৰেটৰ থাকিলে কি অনলি 2 এইফালে 1 প্লাছ 1 আছে 2 তো 2 এণ্ড 2 কেঞ্চেল হৈ গ'ল 1 দিলে তো তাৰমানে আমি কি পালোঁ Z1 ডিভাইডেড বাই Z2 পালোঁ আমি 1 বাট আমাক কি লাগে সদায় ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে তো ইয়াতে অনলি ৰিয়েল পাৰ্ট আছে এইটো তাৰমানে এইটো এটা পিয়ৰলি ৰিয়েল নাম্বাৰ হয় পিয়ৰলি ৰিয়েল নাম্বাৰ এটা কমপ্লেক্স ফৰ্মেটত কেনেকৈ লিখিম যিহেতু ইয়াৰ ইমেজিনেৰী পাৰ্ট নাই তো চিম্পলি 0 প্লাছ আইঅ'টাৰ লগত 0 টাইমছ আইঅ'টাৰ লগত আমি এড কৰি দিম ঠিক আছে তো এইটোৱে হৈ যাব Z1 ডিভাইডেড বাই Z2 তো এইটোৱে আছিলে আমাৰ এলজেব্ৰা কমপ্লেক্স নাম্বাৰ য'ত আমি ডিভিজনটো কভাৰ কৰিলোঁ চ' আমি ইন টোটেল এডিশ্যন ছাবট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন গোটেইখিনি কভাৰ কৰিলোঁ এতিয়া টপিকটো আমাৰ কমপ্লিট হোৱা নাই আৰু বহুতখিনি আইডিয়াছ আছে যোনখিনি আমি কভাৰ কৰিব লাগিব বাট আজি এইটো আমি পাৰ্ট 1ত এইখিনিয়ে কভাৰ কৰিলোঁ বাকীখিনি বাচি থকা টপিকখিনি আমি নেক্সট পাৰ্ট 2টোত আমি কভাৰ কৰিম চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ